মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই আজি তোমালোকৰ বাবে অকণমান পৃথক ধৰণে ইউনিক ষ্টাইলত মই তোমালোকৰ অৰ্থনীতিৰ দ্বিতীয়টো অধ্যায় মুদ্ৰা আৰু বেংক ব্যৱস্থাৰ ওপৰত নোটছ বনাই ইয়াত কেইটামান ইমেজ ইনক্লুড কৰি আজি পঢ়াবলৈ বিচাৰিছোঁ। মই স্বাভাৱিকতে গম পাওঁ যে অৰ্থনীতি বুলি ক'লে আমাৰ কেতিয়াবা ভয় লাগে, নহয়নে? গতিকে তোমালোকেও চাগে ভয় খোৱা, কিন্তু আজিৰ পৰা ভয় কৰাৰ প্ৰয়োজন নাই, কাৰণ মই তোমালোকৰ কাৰণে লৈ আহিছোঁ সহজ ভাষাত নোটছ, আৰু এই নোটছসমূহ তোমালোকে মেমৰাইজ কৰিলে পৰীক্ষাত ইয়াৰ পৰাই কুৱেশ্যনছ আহিব পাৰে। গতিকে আহা পলম নকৰি আমি বিষয়ৰ মাজলৈ যাওঁ। গতিকে আমাৰ প্ৰথমটো বিষয় যিহেতু দিয়া হৈছে যে বিনিময় প্ৰথা, যাক ইংৰাজীত বাৰ্টাৰ ছিষ্টেম বুলি কোৱা হয়। স্বাভাৱিকতে মুদ্ৰা ব্যৱহাৰ নকৰাকৈ সামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ পোনপটীয়া বা প্ৰত্যক্ষ বিনিময়েই হ'ল বিনিময় প্ৰথা। গতিকে ইয়াত কোৱা হ'ল যে মুদ্ৰাৰ ব্যৱহাৰ নকৰাকৈ সামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ পোনপটীয়া বা প্ৰত্যক্ষ বিনিময়েই হ'ল বিনিময় প্ৰথা। অৰ্থাৎ ধৰি লোৱা হওক এখন বজাৰ চলি আছে, যিখন বজাৰত মানুহে প্ৰত্যক্ষভাৱে কি হৈছে জড়িত হৈছে, আৰু প্ৰত্যক্ষভাৱে তেওঁলোকে কি কৰিছে মুদ্ৰাৰ ব্যৱহাৰ নকৰাকৈ সামগ্ৰীৰ ব্যৱহাৰ কৰিছে, আৰু সামগ্ৰীৰ ব্যৱহাৰ কৰি পেলাই তেওঁলোকে বিনিময় কৰিছে। আৰু এই যে বিনিময় কৰি আছে, এই গোটেই প্ৰথাটো কি বুলি কোৱা হয়? বিনিময় প্ৰথা বুলি কোৱা হয়। বুজি পাইছানে? ধৰি লওক যেতিয়া আমাৰ দেশত নিৰ্বাচন অনুষ্ঠিত হয়, সেই নিৰ্বাচনত আমি কি কৰোঁ? আমি ডাইৰেক্টলি এংগেজ হওঁ, আমি প্ৰত্যক্ষভাৱে জড়িত হৈ পৰোঁ। অৰ্থাৎ আমাৰ ভাৰতবৰ্ষত 18 বছৰ বয়সৰ ওপৰৰ প্ৰত্যেকজন মানুহে কি কৰিব পাৰে? ভোটদান কৰিব পাৰে। গতিকে তেওঁলোকে কি কৰিব? প্ৰত্যক্ষভাৱে তেওঁলোকে ভোট দিব পাৰে। গতিকে বিনিময় প্ৰথা বা বিনিময় ব্যৱস্থাটো কি হয়? মানুহৰ পৰোক্ষ সম্পৰ্ক নাথাকে। বিনিময় প্ৰথাত কি থাকে? মানুহৰ পৰোক্ষ সম্পৰ্ক থাকে। অৰ্থাৎ মানুহে প্ৰত্যক্ষভাৱে তেওঁলোকে সংযোজিত হৈ পৰে, জড়িত হৈ পৰে, আৰু বস্তুৰ কি কৰে? সাল সলনি কৰে। আৰু এই গোটেই সমগ্ৰ ব্যৱস্থাটোকেই আমি বিনিময় প্ৰথা, যাক ইংৰাজীত বাৰ্টাৰ ছিষ্টেম বুলি জানো। গতিকে ইয়াত দ্বিতীয়টো লাইনত মই লিখিছোঁ যে কোনো ব্যক্তি বা দেশী স্বয়ংপূৰ্ণ বা আত্মনিৰ্ভৰশীল নহয়। এই পাৰস্পৰিক নিৰ্ভৰশীলতাই বিনিময় প্ৰথাৰ জন্ম দিয়ে। অৰ্থাৎ আমি গম পাওঁ যে কোনো এখন দেশেই স্বয়ংসম্পূৰ্ণ বা আত্মনিৰ্ভৰশীল হ'ব নোৱাৰে, আত্মনিৰ্ভৰশীল হ'ব নোৱাৰে। ইয়াৰ কাৰণটো কি? কাৰণ ধৰি লোৱা হওক আজি আমাৰ ভাৰতবৰ্ষ পেট্ৰল আৰু ডিজেলৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল নহয়। গতিকে আমাৰ দেশে কি কৰিছে? আমাৰ দেশে সেই ইৰাণ, ৰাছিয়াৰ পৰা ক্ৰুড অইল ইম্পৰ্ট কৰি আছে। বুজি পাইছানে? আৰু ইম্পৰ্ট কৰি আমাৰ মানুহৰ যিখিনি নিডছ, হয় নে নহয়, সেই নিডছখিনি ফুলফিল কৰি আছে। গতিকে কি হৈছিল? যেতিয়া 1700, 1600, 1800 শতিকাত কি হৈছিল? এখন দেশত বা এখন ঠাইত ধৰি লোৱা হওক কুঁহিয়াৰৰ খেতি খুব বেছি হৈছে, কিন্তু সেই ঠাইত ধান খেতি হ'ব নোৱাৰে। কিন্তু আন এটা ঠাইত কি হৈছে? তাত ধান খেতি হৈছে, কিন্তু তাত কুঁহিয়াৰৰ খেতি হোৱা নাই। গতিকে কি কৰিব? যিসকল লোকক কুঁহিয়াৰৰ প্ৰয়োজন হ'ব, তেওঁলোকে ধান য'ত পোৱা যাব সেই ঠাইলৈ গৈ পেলাই তেওঁলোকে ধান আনিব, আৰু যিসকল ব্যক্তিক কুঁহিয়াৰৰ প্ৰয়োজন হ'ব, তেওঁলোকে কুঁহিয়াৰ আনিব। বুজি পাইছানে? গতিকে ইয়াত কোৱা হৈছে যে কোনো এখন দেশেই স্বনিৰ্ভৰশীল হ'ব নোৱাৰে। আৰু এই যে স্বনিৰ্ভৰশীল হ'ব নোৱাৰে, ইয়াৰ কাৰণেই আমাৰ দেশত বা আগতে কি হৈছিল? বিনিময় প্ৰথাৰ উৎপত্তি হৈছিল, সৃষ্টি হৈছিল। বুজি পাইছানে? উদাহৰণস্বৰূপে মই ইয়াত লিখিছোঁ যে অসমৰ জোনবিল মেলাত এই পৰম্পৰাগত বিনিময় প্ৰথা আজিও দেখিবলৈ পোৱা যায়। অৰ্থাৎ আমি যদি আজিৰ 21 শতিকাৰ প্ৰেক্ষাপটত চাওঁ, তেন্তে আমি দেখিম যে আজিও পৰম্পৰাগতভাৱে মানুহে বিনিময় প্ৰথাৰে কি কৰি আছে? বস্তুৰ প্ৰত্যক্ষভাৱে কি কৰি আছে? বস্তুৰ সাল সলনি কৰি আছে। আৰু এই ব্যৱস্থাটো বৰ্তমান ক'ত চলি অহা দেখা গৈছে? সেয়া হৈছে অসমৰ জোনবিল মেলাত। বুজি পাইছানে? যদি তোমালোকে সময় পোৱা, তেন্তে 2027 তোমালোকে ফাইনেল পৰীক্ষা দিবা, 27 বৰ্ষত তোমালোকে জোনবিল মেলা চাবলৈ যাবা বা সেই ঠাইখনলৈ এবাৰ যাবা। বুজি পাইছানে? গতিকে আমি এতিয়া আহোঁ আমাৰ নেক্সট টপিক, বিনিময় প্ৰথাৰ অসুবিধাসমূহ। বুজি পাইছানে? ডিমেৰিটছ অফ বাৰ্টাৰ ছিষ্টেম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, কি হ'ল? যেতিয়া বিনিময় প্ৰথা চলি আছিল,
কিন্তু যেতিয়া বিনিময় প্ৰথা প্ৰত্যক্ষভাৱে মানুহৰ মাজত প্ৰচলন হৈ আছিল, প্ৰচলন হৈ থকাৰ সময়ত আমি দেখিবলৈ পাইছিলোঁ যে তাত কেইটামান অসুবিধাই দেখা দিছিল। কিয় দেখা দিছিল? কাৰণ সভ্যতাৰ বিকাশ আৰু মানুহৰ প্ৰয়োজন বৃদ্ধি পোৱাৰ লগে লগে এই প্ৰথাত বিভিন্ন ধৰণৰ অসুবিধাই দেখা দিছিল। তাৰ কাৰণসমূহ কি আছিল? এই কাৰণসমূহ যে মই ইয়াত ইনক্লুড কৰিছোঁ, এইখিনি তোমালোকে পৰীক্ষাত লিখিব লাগিব। বুজি পাইছানে? এইখিনি তোমালোকে লিখিব লাগিব। আৰু এই কনচেপ্টখিনি যদি তোমালোকে ক্লিয়াৰ কৰি লোৱা, তেতিয়া তোমালোকৰ পৰীক্ষাত যদি এছাৰচন ৰিজন আহে, তেতিয়া তোমালোকে খুব পলকতে কৰিব পাৰিবা। তোমালোকৰ তেতিয়া কোনো ধৰণৰ দিগদাৰ নহ'ব। বুজি পাইছানে? গতিকে বিনিময় প্ৰথাৰ প্ৰধান অসুবিধাসমূহৰ ভিতৰত প্ৰথমটো কি আছিল? সংগতিবিহীন অভাৱ, লেক অফ ডাবল কোইন্সিডেন্স অফ ৱাৰ্ডছ। ইয়াত মই লিখিছোঁ যে লেনদেন কৰিব বিচৰা দুয়ো পক্ষৰ মাজত অভাৱৰ মিল থকাটো আৱশ্যক। অৰ্থাৎ লেনদেন কৰিব বিচৰা দুয়ো পক্ষৰ মাজত অভাৱৰ মিল থকাটো আৱশ্যক। ধৰি লওক ক কুঁহিয়াৰ লাগে আৰু খক ধান লাগে, তেতিয়াহে বিনিময় সম্ভৱ। কিন্তু খক যদি মাছহে লাগে, তেন্তে অভাৱৰ সংগতিহীনতাৰ বাবে বিনিময় সম্ভৱ নহ'ব। অৰ্থাৎ ইয়াত কোৱা হৈছে যে বিনিময় প্ৰথা হ'বৰ কাৰণে কি লাগিব? সংগতি হ'ব লাগিব। বুজি পাইছানে? কোইন্সিডেন্স হ'ব লাগিব। ধৰি লোৱা হওক স্বাভাৱিকতে তোমালোকৰ মাজত এতিয়া কি দেখিবলৈ পাওঁ? তোমালোকৰ মাজত আজিকালি আমি প্ৰেম বেছিকৈ দেখিবলৈ পাওঁ। ইয়াৰ মূল কাৰণ কি? কাৰণ প্ৰেম মানুহক লাগে আৰু প্ৰেমৰ কাৰণে মানুহ জীয়াই আছে। বুজি পাইছানে? ধৰি লোৱা হওক যেতিয়া তুমি এগৰাকী ছোৱালী কি কৰিবা? প্ৰস্তাৱ দিবা। কিন্তু সেই ছোৱালীজনীয়ে প্ৰস্তাৱ গ্ৰহণ নকৰিব পাৰে। কাৰণটো হৈছে তেওঁ সম্পৰ্কত থাকিব বিচৰা নাই, বা তেওঁক ভাল পোৱা বা তেওঁক টেক কেয়াৰ লোৱাৰ মানুহৰ প্ৰয়োজন নাই। গতিকে এই যে তেওঁৰ প্ৰয়োজন নাই, কিন্তু তোমাৰ কি মন গৈছে? কাৰোবাক তুমি কেয়াৰ ল'বলৈ বিচাৰিছা, কিন্তু কোনোবাই সেইখিনি কেয়াৰ ল'বলৈ ইচ্ছুক নহয়। গতিকে তোমালোকৰ মাজত সম্পৰ্ক গঢ় লৈ উঠিব পাৰেনে? নিশ্চয় নোৱাৰে। গতিকে বিনিময় প্ৰথাটো তেনেকুৱাই। বুজি পাইছানে? বিনিময় প্ৰথাত স্বাভাৱিকতে কি হয়? দুটা বস্তুৰ মাজত কি হ'ব লাগিব? সংগতি থাকিব লাগিব। অৰ্থাৎ যদি ধৰি লোৱা হওক ক নামৰ ব্যক্তিজনক যদি কুঁহিয়াৰ লাগে, ধৰি লোৱা হওক ৰাজেশক যদি কুঁহিয়াৰ লাগে আৰু মনোজক ধান লাগে, তেতিয়াহে বিনিময় সম্ভৱ হ'ব। বুজি পাইছানে? কিন্তু ধৰি লোৱা হওক বোলে ৰাজেশক যদি মাছহে লাগে, বুজি পাইছানে? কিন্তু মনোজৰ ওচৰত মাছ নাই, মনোজৰ ওচৰত কি আছে? নহৰু আছে। গতিকে তেওঁলোকৰ মাজত বিনিময় হ'বনে? কেতিয়াও নহ'ব। গতিকে অভাৱৰ সংগতিহীনতাৰ বাবে বিনিময় সম্ভৱ নহয়। আৰু এইটোৱে আছিল বিনিময় প্ৰথাৰ প্ৰথম অসুবিধা। বুজি পাইছা? নোট ডাউন কৰি যোৱা। ইয়াৰ পৰাই পৰীক্ষাত এছাৰচন আৰু ৰিজনৰ ফৰ্মেশ্যন হ'ব পাৰে। দ্বিতীয়টো অসুবিধা কি আছিল? হিচাপ নিকাচৰ উমৈহতীয়া এককৰ অভাৱ। ইয়াত লিখা হৈছে যে বজাৰত প্ৰতিটো সামগ্ৰীৰ মূল্য আন সকলো সামগ্ৰীৰ বিনিময়ৰ হাৰত মনত ৰখাটো অসম্ভৱ আছিল। অৰ্থাৎ মুদ্ৰা ব্যৱস্থাই এই অসুবিধা দূৰ কৰি ইয়াক এটা উমৈহতীয়া একক প্ৰদান কৰিলে। অৰ্থাৎ কোৱা হ'ল যে মানে ধৰি লোৱা তুমি ইমাজিন কৰা। বুজি পাইছানে? তুমি ইমাজিন কৰা যে তুমি জোনবিল মেলালৈ গৈছা। বুজি পাইছানে? তোমাক কেইবাটাও সামগ্ৰীৰ প্ৰয়োজন হৈছে। বুজি পাইছানে? তোমাক কেইবাটাও সামগ্ৰীৰ প্ৰয়োজন হৈছে। তুমি মাইণ্ডত তুমি লিখি ল'লা বস্তুখিনি, বা মনত ৰাখিলা যে তোমাক এইখিনি বস্তুৰ প্ৰয়োজন হৈছে। সেই অনুপাতে তুমি জোনবিল মেলালৈ গ'লা। কিন্তু তাত দেখিলা যে তাত কি হৈছে? তাত তোমাক যিখিনি বস্তু দৰকাৰ হৈছিল, সেই বস্তুখিনি তাত তুমি নোপোৱা, বা তাত তোমাৰ বিচাৰি পাবলৈ অসুবিধা হৈছে। অৰ্থাৎ বজাৰৰ প্ৰতিটো সামগ্ৰীৰ মূল্য আন সকলো সামগ্ৰীৰ বিনিময় হাৰত মনত ৰখাটো অসম্ভৱ আছিল সেই সময়ত। বুজি পাইছানে? অৰ্থাৎ ধৰি লোৱা হওক ছাগলী এটা আছে আৰু কি আছে? হাঁহ আছে। বুজি পাইছানে? এই দুইটাৰ মাজত যদি আমি হিচাপ নিকাচ কৰিবলৈ যাওঁ, তেন্তে আমি হিচাপ নিকাচ কৰিব পাৰিমনে? নিশ্চয় নোৱাৰি। বুজি পাইছানে? গতিকে বিনিময় প্ৰথাৰ এটা প্ৰধান অসুবিধাসমূহৰ ভিতৰত হিচাপ নিকাচৰ উমৈহতীয়া এককৰ অভাৱ ঘটিছিল। বুজি পাইছানে? গতিকে এইটো হ'ব বিনিময় প্ৰথাৰ দ্বিতীয়টো অভাৱ। গতিকে আমি তৃতীয়টো অভাৱলৈ যাম। ইয়াত কোৱা হৈছে যে বিভাজনীয়তাৰ অসুবিধা, অৰ্থাৎ ডিভিজিবিলিটি প্ৰব্লেম। ইয়াত লিখা হৈছে যে কিছুমান সামগ্ৰী যেনে জীৱ জন্তু সৰু অংশলৈ ভাগ কৰিব নোৱাৰি।
উদাহৰণস্বৰূপে এটা হাতীৰ বিনিময়ত 1 কিলো চাউল লোৱাটো হাতীটো কাটি ভাগ কৰিব নোৱাৰাৰ বাবে অসম্ভৱ। গতিকে ইয়াত কোৱা হ'ল যে কিছুমান সামগ্ৰী যেনে জীৱ জন্তু সৰু সৰু অংশলৈ ভাগ কৰিব নোৱাৰি। বুজি পাইছানে? ধৰি লোৱা হওক এটা হাতীৰ বিনিময়ত 1 কিলো চাউল লোৱাটো হাতীটো কাটি ভাগ কৰিব নোৱাৰাৰ বাবে অসম্ভৱ আছিল। ধৰি লোৱা হওক তোমাক কিহৰ প্ৰয়োজন হওক, তোমাক আদা আৰু নহৰুৰ প্ৰয়োজন হ'ল, তুমি আজি ৰাতি মাংস ৰান্ধিবা। বুজি পাইছানে? কিন্তু তোমাৰ ওচৰতে বিনিময় পথাৰ বজাৰ এখন চলি আছে। বুজি পাইছানে? বিনিময় পথাৰ বজাৰ এখন চলি আছে, কিন্তু তুমি তাত কি বিচাৰি পাইছা? তাত হাতী আছে, তাত ছাগলী আছে, তাত গৰু আছে। বুজি পাইছানে? তাত হাঁহ আছে। গতিকে এই যে সামগ্ৰীবিলাকৰ মাজত অমিল আছিল, ইও এক ধৰণৰ কি সৃষ্টি কৰিছিল? ডিমেৰিট সৃষ্টি কৰিছিল, অৰ্থাৎ অসুবিধাৰ সৃষ্টি কৰিছিল। যেনে ধৰি লোৱা হওক এটা হাতীৰ বিনিময়ত এটা আমি ছাগলী আনিব নোৱাৰোঁ, বা আমি হাতীটোক টুকুৰা টুকুৰকৈ কাটি পেলাই আমি ভাগ কৰিব নোৱাৰোঁ। গতিকে এইটো কি আছিল? এইটো এটা প্ৰধান সমস্যা আছিল বা অসুবিধা আছিল। এই কথাটো তোমালোকে লিখিবা, যে পৰীক্ষাত লিখিবা যে বিনিময় প্ৰথাৰ আন এটা মুখ্য অসুবিধা হ'ল বিভাজনীয়তাৰ অসুবিধা। এইটো লিখি দিলে 1 নম্বৰ তোমালোকে পাই যাবা পৰীক্ষাত। বুজি পাইছানে? আৰু উদাহৰণ এটা দি দিবা, হাতী আৰু 1 কিলো চাউলৰ মাজত তুলনা কৰি দিবা, বছ খেলা খতম। তাৰপিছত নেক্সট অভাৱটো কি আছিল? মূল্যৰ ভাণ্ডাৰৰ অভাৱ, লেক অফ ষ্ট'ৰ অফ ভেলু। ইয়াত কোৱা হৈছে যে বিনিময় প্ৰথাৰ আন এটা মুখ্য অসুবিধা আছিল যে মূল্যৰ ভাণ্ডাৰৰ অভাৱ আছিল সেই সময়ত। ধৰি লোৱা হওক মাছ, গাখীৰ, শাক পাচলি আদি পচনশীল সামগ্ৰীসমূহ বেছি দিন সাঁচি ৰাখিব নোৱাৰি, যাৰ ফলত সঞ্চয় কৰাটো কঠিন আছিল। ধৰি লোৱা হওক তোমাক আদা নহৰু কেতিয়াৰ কাৰণে প্ৰয়োজন হৈছিল? দুসাঁজ খাবৰ কাৰণে, বা দুৰাতি বা এসপ্তাহৰ বাবে তোমাক কিহৰ প্ৰয়োজন হৈছিল? আদা নহৰুৰ প্ৰয়োজন হৈছিল। কিন্তু তুমি যদি বিনিময় পথাৰ বজাৰৰ পৰা এবস্তা আদা নহৰু লৈ আহা, তেন্তে সেই এবস্তা আদা নহৰু কি হ'ব? বেয়া হৈ যাব। বুজি পাইছানে? গেলিবলৈ আৰম্ভ কৰিব। বুজি পাইছানে? গতিকে বহুত বেছি দিনলৈকে আমি কি কৰিব নোৱাৰোঁ? আমি সামগ্ৰীসমূহ সাঁচি ৰাখিব নোৱাৰোঁ। গতিকে এই যে সাঁচি ৰাখিব নোৱাৰোঁ বা সঞ্চয় কৰিব নোৱাৰোঁ, এইটো এটা বৃহৎ সমস্যাৰ বা অভাৱৰ সৃষ্টি কৰিছিল। বুজি পাইছানে? তোমালোকে পৰীক্ষাত লিখিবা যে বিনিময় প্ৰথাৰ আন এটা মুখ্য অসুবিধা আছিল মূল্যৰ ভাণ্ডাৰৰ অভাৱ। ইমান লিখি দিলে তোমালোকে 1 নম্বৰ পাই যাবা। বুজি পাইছা? গতিকে এইখিনিয়ে কি আছিল? এইখিনি আছিল বিনিময় প্ৰথাৰ মুখ্য অসুবিধাসমূহ। গতিকে তোমালোকে পেন আৰু পেপাৰত এইখিনি লিখি যোৱা, আৰু এইখিনি মেমৰাইজ কৰিবা, ৰিভাইজ কৰিবা, বাৰে বাৰে ৰিভাইজ কৰিবা, পৰীক্ষাত ইয়াৰ পৰাই আহিব। বুজি পাইছা? গতিকে এইখিনি যদি বুজি পালা, তেন্তে মই নেক্সট টপিকৰ মাজলৈ আগবাঢ়োঁ। আৰু আমাৰ নেক্সট টপিকটো হৈছে মুদ্ৰা। ৰূপী মুদ্ৰাৰ ক্ৰমবিকাশৰ 5টা পৰ্যায়। অৰ্থাৎ আমি দেখিবলৈ পালোঁ যে মুদ্ৰাৰ যদি আমি ইভলিউশ্যন অফ মনি বা মুদ্ৰাৰ ক্ৰমবিকাশৰ কথালৈ যদি আমি মন কৰোঁ, তেন্তে দেখিম যে বিনিময় প্ৰথাৰ আৰু বৰ্তমানৰ কাগজী মুদ্ৰাৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে। কাৰণ এই পাৰ্থক্য কিয় সৃষ্টি হ'ল? পাৰ্থক্য হ'ল ক্ৰমবিকাশৰ মাজেৰে কি হ'ল? মুদ্ৰা বৰ্তমানৰ ৰূপ পাইছেহি। বুজি পাইছানে? যেতিয়া লেপটপৰ আৱিষ্কাৰ হ'ল তেতিয়া তেতিয়াৰ লেপটপ আৰু বৰ্তমানৰ এপলৰ লেপটপৰ মাজত কি আছে? আকাশ পাতাল পাৰ্থক্য আছে। আগৰ যিটো এণ্ড্ৰইড ফোন, আগত যেতিয়া কিপেড ফোন মানুহে ব্যৱহাৰ কৰিছিল, বুজি পাইছানে? কেতিয়া ব্যৱহাৰ কৰিছিল? 2003, 2004, 2005, 2006 চনত। বুজি পাইছানে? সেই সময়ৰ কথা। আৰু বৰ্তমানৰ এপল, ৰিয়েলমি, এণ্ড্ৰইড, ৰেডমি, এই ফোনৰ মাজত কি আছে? এই ফোনবোৰৰ মাজত কি আছে? বৃহৎ ডিফাৰেঞ্চ আছে। কিয় ডিফাৰেঞ্চ আছে? গতিকে এই যে ফোনৰ সৃষ্টি হ'ল, ফোনৰ সৃষ্টি হওঁতে এটা ক্ৰমবিকাশৰ মাজেৰে আহিল, আৰু ফোন বৰ্তমানৰ অৱস্থাটো পাইছেহি। ঠিক তেনেদৰে মুদ্ৰাৰ বিকাশো তেনেকৈ হ'ল। আৰু এই যে মুদ্ৰাৰ বিকাশ হ'ল, ইয়াত 5টা পৰ্যায় অন্তৰ্নিহিত হৈ আছে। গতিকে আমি পঢ়িম সেই 5টা ক্ৰমবিকাশৰ পৰ্যায় কি আছিল। আৰু যেতিয়া পৰীক্ষাত আহিব, তোমালোকে A to Z, মই যিধৰণে তোমালোকৰ কাৰণে নোটছটো প্ৰিপেয়াৰ কৰি দিছোঁ, এনেধৰণে তোমালোকে লিখি দিবা। পৰীক্ষাত 5 নম্বৰৰ ভিতৰত 5 নম্বৰ পাই যাবা, যদিহে তোমালোকে এনেকৈ ধৰণে লিখা। গতিকে পেন পেপাৰত তোমালোকে লিখি যোৱা। গতিকে মুদ্ৰাই বৰ্তমানৰ ৰূপ পাবলৈ তলৰ পৰ্যায়সমূহ অতিক্ৰম কৰিছে। গতিকে প্ৰথমটো কি আছিল? বিনিময় প্ৰথা। প্ৰথমটো আছিল বিনিময় প্ৰথা। সামগ্ৰীয়ে সীমিত অৰ্থত মুদ্ৰাৰ কাম কৰিছিল। অৰ্থাৎ আমি অলৰেডি গম পালোঁ যে সেই সময়ত সামগ্ৰীৰ মাজতে কি হৈছিল? বিনিময় হৈছিল, আৰু সামগ্ৰীয়ে মুদ্ৰাৰ দৰে কাম কৰিছিল। বুজি পাইছা?
আশা কৰোঁ তোমালোকে এইখিনি বুজি পাইছা। তাৰপিছত দ্বিতীয়টো কৈছিল জন্তুমান, অৰ্থাৎ সেই সময়ছোৱাত বা তাৰপিছত জন্তুক বিনিময়ৰ মাধ্যম কৰা হৈছিল। বুজি পাইছানে? জন্তুক বিনিময়ৰ মাধ্যম কৰা হৈছিল। উদাহৰণস্বৰূপে কিহৰ কথা কোৱা হৈছে? ছাগলীৰ কথা কোৱা হৈছে, হাঁহো হ'ব পাৰে, বুজি পাইছা নাই, হাতী হ'ব পাৰে, বুজি পাইছা? গতিকে জন্তুক বিনিময়ৰ মাধ্যম কৰা হৈছিল। কিন্তু এই যে জন্তুক বিনিময়ৰ মাধ্যম কৰা হৈছিল, তাত কেইবাটাও অসুবিধাৰ সৃষ্টি হৈছিল বা অসুবিধা দেখা দিছিল। সেইকেইটা কিহৰ আছিল? ৰং আকাৰৰ ভিন্নতা, মহামাৰীত মৃত্যুৰ ভয় আৰু অবিনাশী নোহোৱা। মানে ধৰি লোৱা হওক তোমাক বগা ৰঙৰ ছাগলী এজনী প্ৰয়োজন হৈছে, কিন্তু তুমি বিনিময় পথাৰ বজাৰলৈ গ'লা আৰু তাত দেখিলা যে ক'লা ৰঙৰ ছাগলী আছে। গতিকে আকাৰৰ মানে ৰঙৰ ভিন্নতা আহিল নাই? ৰঙৰ ভিন্নতা আহিল। বুজি পাইছা নাই? ধৰি লোৱা হওক তোমাক বোলে 4 কেজি সমানৰ বোলে ছাগলী প্ৰয়োজন হৈছে, 4 কেজিৰ ছাগলী প্ৰয়োজন হৈছে, কিন্তু তুমি বিনিময় পথাৰ বজাৰত দেখিলা যে তাত কি আছে? তাত 8 কেজি 9 কেজি চাইজৰ কি আছে? ছাগলী আছে। গতিকে আকাৰৰ ভিন্নতা আহিল নে নাহিল? আৰু মানুহৰ মাজত কি হ'ল? ধৰি লোৱা হওক তুমি বিনিময় কৰিলা, ছাগলীৰ বিনিময় কৰি তুমি লৈ আহিলা আৰু তুমি কি কৰিলা? 50টা ছাগলী লৈ আহিলা। কিন্তু যদি কেনেবাকৈ মহামাৰী আহি যায়, মহামাৰীত যদি গোটেইকেইটা ছাগলীৰ কি হৈ যায়? বেমাৰ লাগে, বা বেমাৰ হোৱাৰ পিছত ছাগলীকেইটা কি হ'ব? মৰি থাকিব। বুজি পাইছানে? মৰি যোৱাৰ পিছত কি হ'ব? তোমাৰ লোকচান হ'ব, তোমাৰ লছ হ'ব। বুজি পাইছা নাই? গতিকে এই ধৰণৰ যিখিনি অসুবিধা আছিল, এই অসুবিধাৰ কাৰণে জন্তুমান মুদ্ৰাৰ পৰা আমি অমুদ্ৰিত ধাতুমান মুদ্ৰালৈ আমি কি কৰিলোঁ? ট্ৰান্সফৰ্মেশ্যন কৰিলোঁ। বুজি পাইছা নাই? ইয়াত লিখা হৈছে যে 3rd নম্বৰ পৰ্যায়টো আছিল অমুদ্ৰিত ধাতুমান মুদ্ৰাৰ ক্ৰমবিকাশ, অৰ্থাৎ সোণ বা ৰূপৰ টুকুৰা ব্যৱহাৰ কৰা হৈছিল। সেই সময়ত কি হৈছিল? সোণ বা ৰূপৰ টুকুৰা ব্যৱহাৰ কৰা হৈছিল। বুজি পাইছা নাই? ধৰি লোৱা হওক তোমাক হাতী লাগে বা তোমাক ছাগলী এজনী লাগে। তুমি ছাগলী আৰু হাতী আনিবৰ কাৰণে তুমি কি দিব লাগিব? 1 তোলা সোণ দিব লাগিব, বা 5 গ্ৰাম সোণ দিব লাগিব, 10 গ্ৰাম সোণ দিব লাগিব, বা তুমি ৰূপ দিলা। বুজি পাইছা নাই? যদি যিজন মানুহে যি বিচাৰে, তেওঁ সোণো বিচাৰিব পাৰে, তেওঁ ৰূপো বিচাৰিব পাৰে। আৰু এই যে সোণৰ ৰূপৰ টুকুৰা ব্যৱহাৰ কৰা হৈছিল, এনেকুৱাওতো হ'ব পাৰে যদি আমি শিল এটুকুৰা লৈ আমি কি কৰোঁ? শিল এটুকুৰাক যদি আমি ৰং কৰি দিওঁ, সোণৰ দৰে দেখিব নেদেখে? আজিকালি মাৰ্কেটত খুব চলি থাকে। সেইকাৰণে সোণৰ কি হয়? গ'ল্ড স্কিন বুলি কোৱা হয়। তেনেকুৱা ধৰণৰ কালাৰ কৰি দিয়ে। গতিকে এই ধৰণৰ যে তোমাৰ অসুবিধাৰ সৃষ্টি হৈছিল, এই অসুবিধাৰ সৃষ্টি হৈছিল মানুহৰ মাজত। কিহৰ অসুবিধা সৃষ্টি হৈছিল? ধৰি লওক এই সোণটোৰ বিশুদ্ধতা আছেনে নাই, সেইটো পৰীক্ষা কৰাটো সেই সময়ত সম্ভৱ নাছিল। আৰু এটা প্ৰধান সমস্যা আছিল, তুমি ধৰি লোৱা তুমি বাছেৰে ট্ৰেভেল কৰি আছা, বা তুমি বাছেৰে যাত্ৰা কৰি আছা, জোনবিল মেলালৈ গৈ আছা। বুজি পাইছা নাই? তুমি যদি এমোনা সোণ লৈ যোৱা বাছেৰে যাওঁতে, তেন্তে তোমাৰ কাষৰ যাত্ৰীগৰাকীয়ে সোণ চুৰি নকৰিবনে? বুজি পাইছা নাই? গতিকে এই ধৰণৰ সমস্যাসমূহে কি কৰিছিল? মানুহৰ মাজত বিভিন্ন ধৰণৰ সমস্যাৰ ক্ৰিয়েট কৰিছিল, ডিমেৰিটছ ক্ৰিয়েট কৰিছিল, অসুবিধাৰ সৃষ্টি কৰিছিল। গতিকে অমুদ্ৰিত ধাতুমান মুদ্ৰাৰ ক্ৰমবিকাশৰ যি সময়সীমা আছিল, সেইখিনি পাৰ হ'ল। তাৰপিছত আমি কি কৰিলোঁ? তাৰপিছত আমি ধাতু মুদ্ৰালৈ উপনীত হ'লোঁ। ধাতু মুদ্ৰা মানে কি আছিল? সোণ ৰূপৰ মোহৰ বা মুদ্ৰা। বুজি পাইছানে? মানে সোণ ৰূপৰ মোহৰ, মানে ধৰি লোৱা হওক ধাতু মুদ্ৰা। ধৰি লোৱা হওক এটা সোণৰ নিচিনা বৰ্তমানৰ যিটো এটকীয়া পইচা, সেই এটকীয়া পইচাত কি কৰা হ'ল? সোণৰ পৰা এটকীয়া মুদ্ৰা বনোৱা হ'ল সেই সময়ছোৱাত। যাত তোমালোকে বুজিলোঁ আৰু মই উদাহৰণ হিচাপে কৈছোঁ। বুজি পাইছানে? গতিকে সোণৰ ওপৰত কি কৰি দিয়া হ'ল? মোহৰ এটা মাৰি দিয়া হ'ল, আৰু ধাতু মুদ্ৰা ক্ৰিয়েট কৰা হ'ল, সৃষ্টি কৰা হ'ল। কিন্তু এই যে ধাতু মুদ্ৰা আমি ক্ৰিয়েট কৰিলোঁ বা আমি কি কৰিলোঁ? বিকাশ কৰিলোঁ, তাতো কেইবাটাও সমস্যা দেখা দিছিল। সেই সমস্যাসমূহ কি আছিল? যোগানৰ সীমাবদ্ধতা আছিল, আৰু দূৰলৈ কঢ়িওৱাৰ অসুবিধা আছিল। ধৰি লোৱা হওক তুমি বিনিময় কৰিবৰ কাৰণে জোনবিল মেলালৈ গৈ আছা, তুমি এবস্তা ধাতু মুদ্ৰা কঢ়িয়াই লৈ যাব নোৱাৰা, চুৰি হোৱাৰ সম্ভাৱনা থাকিব। বুজি পাইছানে? দিগদাৰো হ'ব, তুমিতো লৈ যাব নোৱাৰা ইমানখিনি, হয়নে নহয়? গতিকে মানুহৰ মাজত অসুবিধাৰ সৃষ্টি হৈছিল।
গতিকে আমি প্ৰথমতে দেখিলোঁ বিনিময় প্ৰথাৰ পৰা আমি আহিলোঁ জন্তুমান মুদ্ৰালৈ, জন্তুমানৰ পৰা অমুদ্ৰিত ধাতুমান মুদ্ৰালৈ আহিলোঁ, আৰু অমুদ্ৰিত ধাতুমান মুদ্ৰাৰ পৰা আমি আহিলোঁ ধাতু মুদ্ৰালৈ। কিন্তু ইয়াতে আমি ৰৈ নগ'লোঁ, আমি কি কৰিলোঁ, কাগজী মুদ্ৰাৰ প্ৰচলনত নামিলোঁ। আমি কি কৰিলোঁ, কাগজী মুদ্ৰাৰ প্ৰচলনত মানে কাগজী মুদ্ৰা আমি বিকাশ কৰিবলৈ ধৰিলোঁ। বিকাশ হোৱাৰ পিছত কি হ'ল, মানুহৰ মাজত প্ৰচলিত হৈ গ'ল। গতিকে কাগজী মুদ্ৰাত কি কোৱা হৈছে যে বৰ্তমান ব্যৱহৃত নোট বা মুদ্ৰা, বৰ্তমান তোমালোকে যি ব্যৱহাৰ কৰি আছা, হয় নে নহয়, যি সহজে কঢ়িয়াই নিব পাৰি, যি সহজে কি কৰিব পাৰি, কঢ়িয়াই নিব পাৰি, তাকে কি বুলি কোৱা হৈছে, কাগজী মুদ্ৰা বুলি কোৱা হৈছে। বুজি পাইছানে? এইটো তোমালোকক বুজোৱাৰ প্ৰয়োজন নাই। গতিকে একেবাৰে শেষৰটো আৰু বৰ্তমানৰটো, বৰ্তমান নহয় এইটো মুদ্ৰাৰ ক্ৰমবিকাশ বুলি ক'লে আৰু এটা আমি ডিজিটেল ৰূপীৰ কথা লিখিব লাগিব পৰীক্ষাত, তেতিয়া তোমালোকে এক্সট্ৰা প্লাছ পইণ্ট পাই যাবা এক্সামত। বুজি পাইছানে? টিচাৰে ভাবিব যে তুমি খুব জানা, কাৰণ তুমি ডিজিটেল ৰূপীৰ কথা লিখি দিলা। বুজি পাইছানে? কিন্তু ল'ৰা বা ছোৱালী এজনী কি কৰিব, কাগজী মুদ্ৰালৈকে আনচাৰটো লিখি শেষ কৰি দিব। কিন্তু তুমি ডিজিটেল ৰূপীৰ কথা লিখি দিলে প্লাছ পইণ্ট এটা আহিব, এক্সপ্ৰেছন বাঢ়িব, নম্বৰ পাবা। বুজি পাইছা নাই? গতিকে ইয়াত মই লিখিছোঁ যে বৰ্তমান যিটো চেক মুদ্ৰা ব্যৱহাৰ কৰে, মানে চেক মুদ্ৰা বুলি কৈ দিলোঁ, আচলতে চেক। গতিকে চেক আমি কি কৰোঁ, চেক ব্যৱহাৰ কৰোঁ। চেকত আমি ধৰি লোৱা হওক আমাৰ একাউণ্ট নম্বৰ তাত দিয়া থাকে, হয় নে নহয়? তাত আমি ধৰি লোৱা হওক যিজন ব্যক্তি দিম তাত একাউণ্ট নম্বৰ, একাউণ্ট নম্বৰ তাত লিখা থাকিব। তাৰপিছত কি থাকিব, তাত তোমাৰ ছিগনেচাৰ থাকিব আৰু কিমান তুমি এমাউণ্ট দিবা, এমাউণ্টটো লিখা থাকিব ধুনীয়াকৈ। বুজি পাইছানে? আৰু তুমি যেতিয়া বেংকত লৈ যাবা, বেংকত জমা কৰিলে তুমি তোমাৰ একাউণ্ট, তোমাক যদি বেলেগ ব্যক্তি এজনে দিয়ে তেতিয়া তোমাৰ একাউণ্টত ভৰ্তি হৈ যাব, ক্ৰেডিট হৈ যাব। বুজি পাইছানে? তুমি যদি অন্য কাৰোবাই দিয়া তেতিয়া কি কৰিবা, চেক দি দিলা তেখেতক, তেওঁ কি কৰিব, বেংকলৈ যাব আৰু বেংকত গৈ পেলাই ছাবমিট কৰিব। বুজি পাইছা নাই? আৰু যেতিয়া ছাবমিট কৰিলে লগে লগে তেওঁৰ একাউণ্টত ক্ৰেডিট হৈ যাব। বুজি পাইছানে? আৰু ইয়াত লিখি দিলোঁ মই, বেংক মুদ্ৰাৰ প্ৰচলন ক্ৰমাৎ বৃদ্ধি পাইছে। বৰ্তমান ডিজিটেল ৰূপীৰ ব্যৱহাৰ হ'ব ধৰিছে। কি ৰূপী? ডিজিটেল ৰূপী। ইয়াত লিখি লোৱা তোমালোকে ডিজিটেল ৰূপী। ইয়াত লিখিবলৈ খুব দিগদাৰ হৈছে, ডিজিটেল ৰূপী বুলি তোমালোকে লিখি লোৱা। বুজি পাইছানে? এক্সট্ৰাকৈ লিখি দিবা যে বৰ্তমান সময়ত আমি দেখিবলৈ পাইছোঁ যে ডিজিটেল ৰূপীৰ ব্যৱহাৰ ক্ৰমাৎ বৃদ্ধি পাইছে। বুজি পাইছা নাই? এইখিনি যদি তোমালোকে ধুনীয়াকৈ লিখি দিয়া তেন্তে তোমালোকে যদি 5 নম্বৰৰ কাৰণে 5 নম্বৰ পাই যাবা। আৰু যদি ইয়াৰ পৰা তোমালোকৰ এছাৰচন ৰিজন সৃষ্টি হ'ব পাৰে বা বনিব পাৰে তেতিয়া তোমালোকে পাৰিবা। ধৰি লোৱা হওক কি বুলি আহিব যে ষ্টেটমেণ্ট 1, ধাতু মুদ্ৰাৰ ক্ৰমবিকাশত আমি সোণ ৰূপৰ মোহৰ বা মুদ্ৰা দেখিবলৈ পাইছিলোঁ। ষ্টেটমেণ্টটো কাৰেক্ট হ'ব। তাৰপিছত কি দিব পাৰে যে অমুদ্ৰিত ধাতুমান মুদ্ৰাত সোণ বা ৰূপৰ টুকুৰা ব্যৱহাৰ কৰা হোৱা নাছিল। গতিকে ষ্টেটমেণ্ট 2টো কি হৈ যাব, ৰং হ'ব, ভুল হ'ব, কাৰণ অমুদ্ৰিত ধাতুমান মুদ্ৰাত সোণ ৰূপৰ টুকুৰা ব্যৱহাৰ কৰা হৈছিল। গতিকে যেতিয়া তোমালোকে কনচেপ্ট ক্লিয়াৰ কৰিবা এছাৰচন ৰিজন কৰিব পাৰিবা। বুজি পাইছানে? মই ইউটিউবৰ যিটো মোৰ চেনেল আছে, চেনেলত অলৰেডি এছাৰচন ৰিজন কেনেকৈ ফৰ্মেশ্যন হয় সেইখিনি দি থৈছোঁ। সেইখিনি যদি তোমালোকে চোৱা তেতিয়া তোমালোকৰ আইডিয়া হৈ যাব যে তোমালোকে এছাৰচন ৰিজন কেনেকৈ কৰিব লাগে। বুজি পাইছা? ইয়াৰ ওপৰত এইখন চেপ্টাৰৰ ওপৰতো মই তোমালোকক এছাৰচন ৰিজন দি দিম, MCQ দি দিম, সিমান চিন্তা কৰিব নালাগে। কেৱল তোমালোকে বৰ্তমান সময়ত কি কৰা, তোমালোকে এই নোটছখিনি ধুনীয়াকৈ বনাই যোৱা। তাৰপিছত আমি আহোঁ মুদ্ৰাৰ সংজ্ঞা, ডেফিনেশ্যন অফ মানি। আমি যে মুদ্ৰা বৰ্তমান ব্যৱহাৰ কৰি আছোঁ ইয়াৰো ডেফিনেশ্যন আছে, হয়নে নহয়? আমি যে অৰ্থনীতি পঢ়ি আছোঁ, অৰ্থনীতিৰো কি আছে, সংজ্ঞা আছে। আছেনে নাই? আছে। বিনিময় প্ৰথা যে আছিল বা আছে, বিনিময় প্ৰথাৰো কি আছে, সংজ্ঞা আছে, হয়নে নহয়? বুজি পাইছা? এই যে আমাৰ সমাজখন চলি আছে, সমাজৰো কি আছে, নিৰ্দিষ্ট এটা সংজ্ঞা আছে। আমি যে উপন্যাস পঢ়ি ভাল পাওঁ, বুজি পাইছানে? ৰীতা চৌধুৰী বা আমাৰ ৰাইটাৰবিলাকৰ যেতিয়া আমি উপন্যাস পঢ়োঁ, উপন্যাসৰো কি আছে, এটা সংজ্ঞা আছে। গতিকে মুদ্ৰাৰো সংজ্ঞা আছে। যদি পৰীক্ষাত আহে যে মুদ্ৰাৰ সংজ্ঞা সম্পৰ্কে চমুকৈ লিখা, ধৰি লোৱা হওক 2 নম্বৰ এটা আহি গ'ল, 2 নম্বৰৰ কাৰণে আহি গ'ল, তোমালোকে কি লিখিবা যে জিঅফ্ৰি ক্ৰাউথাৰৰ মতে বিনিময়ৰ মাধ্যম হিচাপে সাধাৰণ গ্ৰহণযোগ্যতা থকা আৰু লগতে সামগ্ৰীৰ মূল্যৰ মাপকাঠি আৰু মূল্যৰ ভাণ্ডাৰ হিচাপে কাৰ্য সম্পাদন কৰা যিকোনো সামগ্ৰী হ'ল মুদ্ৰা। মুদ্ৰাৰ এই গ্ৰহণযোগ্যতা আইনৰ দ্বাৰাও সমৰ্পিত হয়।
অৰ্থাৎ যদি পৰীক্ষাত আহে যে মুদ্ৰাৰ সংজ্ঞাটো লিখা, তেতিয়া তোমালোকে লিখিব লাগিব যে জিঅ'ফ্ৰি ক্ৰাউথাৰৰ মতে বিনিময়ৰ মাধ্যম হিচাপে সাধাৰণ গ্ৰহণযোগ্যতা থকা। অৰ্থাৎ তুমি বিনিময় কৰিব বিচাৰিছা, বুজি পাইছা নাই? এতিয়া মই মাউচৰ দ্বাৰা কি কৰি আছোঁ, ইয়াত লিখিবলৈ চেষ্টা কৰি আছোঁ, বুজি পাইছানে? ধৰি লওক মোৰ ওচৰত যদি পইচা থাকিলেহেঁতেন, তেতিয়া মই কি কৰিলোহেঁতেন, পেন টেবলেট কিনি আনিলোহেঁতেন, য'ত তোমালোকক মই চিত্ৰ আঁকি খুব ধুনীয়াকৈ পঢ়াব পাৰিলোহেঁতেন। এইটো মই নিশ্চয় কৰিব পাৰিম যদিহে তোমালোকে মোৰ ক্লাছ নিয়মীয়াকৈ চোৱা, যদি ভিউজ আহে, যদি আৰু এবছৰ পিছত যদি খুব ধুনীয়াকৈ যদি মনেটাইজেশ্যন হৈ যায়, তেতিয়া যদি 2 টকা পাওঁ, তেতিয়া মই নিশ্চয় নেক্সট মই পেন টেবলেট আনিম। আৰু পেন টেবলেটৰ জৰিয়তে কি হ'ব, পেন টেবলেটৰ জৰিয়তে খুব ধুনীয়াকৈ পঢ়াব পাৰি ল'ৰা ছোৱালী, খুব ধুনীয়াকৈ লিখি দিব পাৰি। মই ইয়াত যি লিখিব বিচাৰিম মাউচৰ জৰিয়তে, তাত কি হৈ থাকিব, ইয়াত ধুনীয়াকৈ ওলাই থাকিব, ধুনীয়াকৈ লিখিব পাৰিম, বুজি পাইছানে? গতিকে বিনিময়ৰ মাধ্যম হিচাপে সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগিব পইচা, আৰু লগতে কি থাকিব লাগিব, সামগ্ৰীৰ মূল্যৰ মাপকাঠি। আৰু এই যে তুমি বস্তু এটা কিনিবলৈ গৈছা বজাৰত, তোমাক ধৰি লোৱা প্ৰয়োজন হৈছে, কি প্ৰয়োজন হৈছে, ধৰি লোৱা হওক তোমাক প্ৰয়োজন হৈছে এটা পাৰফিউম এটা যেতিয়া তুমি ক্ৰয় কৰিবলৈ যাবা, তাত কি থাকিব লাগিব, মূল্যৰ মাপকাঠি এটা থাকিব লাগিব। আৰু তুমি কি কৰিব পাৰিবা, পাৰফিউমটোৰ দাম দৰ কৰিব পাৰিবা, কমাবও পাৰিবা, 10 টকা কমাই দিব, 10 টকা কমাই দিব পাৰে বেপাৰী, বুজি পাইছা নাই? গতিকে এই যে কমাই দিব পাৰে, এইটো কিহৰ দ্বাৰা সম্ভৱ হৈছে, এইটো সম্ভৱ হৈছে কেৱল মাত্ৰ মুদ্ৰাৰ দ্বাৰা। যদিহে বিনিময় কথা বৰ্তমান সময়তো বহুলভাৱে যদি প্ৰচাৰিত হ'লহেঁতেন, তেন্তে আমাৰ অসুবিধা হ'লহেঁতেন। তাৰপিছত কোৱা হৈছে যে মূল্যৰ ভাণ্ডাৰ হিচাপে কাৰ্য সম্পাদন কৰা। 3 নম্বৰটো কি বুলি কোৱা হ'ল, মূল্যৰ ভাণ্ডাৰ হিচাপে কাৰ্য সম্পাদন কৰা। অৰ্থাৎ তোমাৰ ওচৰত ধৰি লওক 1 কোটি টকাৰ পইচা আছে, 1 কোটি মানুহৰ ওচৰত টকা আছে, গতিকে তুমি কি কৰিবা, সাঁচি ৰাখিব পাৰিবা, নিজৰ ঘৰতো ৰাখিব পাৰা, বা বেংকত গৈ পেলাই তোমালোকে জমা থ'ব পাৰা। গতিকে মুদ্ৰাই কি কৰে, মূল্যৰ ভাণ্ডাৰ হিচাপেও কাৰ্য সম্পাদন কৰে। তাৰপিছত কৰা হ'ল যিকোনো সামগ্ৰী হ'ল মুদ্ৰা। অৰ্থাৎ ইয়াত প্ৰথমতে কোৱা হ'ল যে বিনিময়ৰ মাধ্যম হিচাপে সাধাৰণ গ্ৰহণযোগ্যতা থকা, পইণ্ট নম্বৰ 1। তাৰপিছত কোৱা হ'ল সামগ্ৰীৰ মূল্যৰ মাপকাঠি, য'ত সামগ্ৰীৰ মূল্যৰ মাপকাঠি থাকিব, য'ত মূল্যৰ ভাণ্ডাৰ হিচাপে কাৰ্য সম্পাদন কৰা গুণ থাকিব, সেই বস্তুটোকে আমি কি বুলি ক'ম, মুদ্ৰা বুলি ক'ম। যদি সহজ ভাষাত তোমালোকে যদি পাহৰি গ'লা যে জিঅ'ফ্ৰি ক্ৰাউথাৰৰ মতে বা জিঅ'ফ্ৰি ক্ৰাউথাৰৰ সংজ্ঞাটো কি আছিল, তেতিয়া তোমালোকে লিখিব পাৰা যে 3টা বস্তু তোমালোকে মনত ৰাখিব লাগিব। বিনিময়ৰ মাধ্যম হিচাপে সাধাৰণ গ্ৰহণযোগ্যতা থকা, পইণ্ট নম্বৰ 2 সামগ্ৰীৰ মূল্যৰ মাপকাঠি, পইণ্ট নম্বৰ 3 মূল্যৰ ভাণ্ডাৰ হিচাপে কাৰ্য সম্পাদন কৰা, বুজি পাইছানে? গতিকে এই 3টা পইণ্ট যদি তোমালোকে পৰীক্ষাত বনাই পেলাই লিখি দিয়া, তেন্তে তোমালোকেও 2 নম্বৰৰ ভিতৰত 2 নম্বৰ পাই যাবা। এইটো নহয় যে তোমালোকে একজেক্টলি ৰাইটাৰ এজনে, স্কলাৰ এজনে, দাৰ্শনিক এজনে কি কৈছে সেইটো কথা লিখিব লাগিব। তোমালোকে নিজৰ ধৰণেও লিখিব পাৰা, আৰু ইণ্টাৰেষ্টিং কথাটো হৈছে নিজৰ ধৰণে ধুনীয়াকৈ লিখিলেও তোমালোকে নম্বৰ পাবা। কিন্তু তাত এটা বস্তু মেটাৰ কৰিব, সেইটো হৈছে তোমালোকে প্ৰেজেণ্টেশ্যন কেনেকৈ কৰিবা, আনচাৰ এটাৰ প্ৰেজেণ্টেশ্যন কেনেকৈ কৰিবা, বুজি পাইছানে? গতিকে এই কথাটো মনত ৰাখিবা। তাৰপিছত লিখা হ'ল যে মুদ্ৰাৰ এই গ্ৰহণযোগ্যতা আইনৰ দ্বাৰাও সমৰ্পিত। অৰ্থাৎ আমাৰ ভাৰতবৰ্ষত কি হৈছে, ভাৰতবৰ্ষক মুদ্ৰাৰ গ্ৰহণযোগ্যতা যে আইনৰ দ্বাৰা সমৰ্পিত হৈ আছে, ইয়াৰ আঁৰত কোন আছে, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। অৰ্থাৎ যিকোনো বেংকে বা মানুহ এজনে ইচ্ছা কৰিলে, বুজি পাইছানে, আদানী আম্বানীয়ে ইচ্ছা কৰিলে মুদ্ৰা ছপাব নোৱাৰে। এইখিনি ক্ষমতা কাৰ ওচৰত আছে, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ ওচৰত আছে। গতিকে আইনৰ দ্বাৰাও কি হৈছে, স্বীকৃত হৈছে। এই যে বৰ্তমান ডিজিটেল ৰূপী চলি আছে, বুজি পাইছানে, মই তোমালোকলৈ বোলে ইয়াৰ পৰা তুমি মোক একাউণ্ট নম্বৰটো দিলা বা QR কোড দিলা, QR কোডৰ মাধ্যমেৰে মই তোমালোকক পঠাই দিলোঁ 5 টকা, বুজি পাইছানে? কেৱল মাত্ৰ উদাহৰণ দিছোঁ। এই যে গুচি গ'ল, মোৰ ইয়াৰ পৰা ডেবিট হৈ গ'ল, তোমাৰ একাউণ্টত ক্ৰেডিট হৈ গ'ল। এই যিটো ছিষ্টেম, এইটো লিগেলাইজ কৰা হৈছে, বুজি পাইছানে? গতিকে এই ব্যৱস্থাটো কি কৰা হৈছে, লিগেলাইজ কৰা হৈছে। গতিকে মুদ্ৰাৰ কি আছে, লিগেলিটি আছে, আইনিকভাৱে বা আইনভাৱে গ্ৰহণযোগ্যতা আছে। গতিকে এই কথাটো তোমালোকে যদি এইখিনি কথাও পৰীক্ষাত ধুনীয়াকৈ লিখি দিয়া, তেন্তে তোমালোকে খুব ধুনীয়া নম্বৰ পাই যাবা। তাৰপিছত আহোঁ যে আমাৰ নেক্সট টপিক, মুদ্ৰাৰ প্ৰধান বৈশিষ্ট্যসমূহ। মুদ্ৰাৰ কেইটামান বৈশিষ্ট্য থাকিব লাগিব, বুজি পাইছানে? এই যে মই যে লেপটপটো ব্যৱহাৰ কৰি আছোঁ, লেপটপটোৰো কেইটামান বৈশিষ্ট্য আছে নাই, নিশ্চয় আছে। গতিকে এই বৈশিষ্ট্যসমূহ কি কি, সেই বৈশিষ্ট্যসমূহৰ বিষয়ে আমি পঢ়িম।
মুদ্ৰা হ'বলৈ তলৰ 8টা বৈশিষ্ট্য একেলগে থকাটো জৰুৰী, এটা আনটোৰ বিকল্প নহয়, অৰ্থাৎ ইটো আনটোৰ পৰিপূৰক। বুজি পাইছা নাই? গতিকে ইয়াত কোৱা হৈছে যে মুদ্ৰা হ'বৰ কাৰণে 8টা বৈশিষ্ট্য লাগিব। কেইটা? 8টা। বুজি পাইছা নাই? এই 8টা বৈশিষ্ট্য তোমালোকে মনত ৰাখিব লাগিব। যদি পৰীক্ষাত আহি যায় মুদ্ৰাৰ বৈশিষ্ট্যসমূহ বহলাই লিখা। 4 নম্বৰত আহি গ'ল, তোমালোকে 8টা পইণ্ট বা 6টা পইণ্ট লিখিলেও তোমালোকে 4 নম্বৰ পাই যাবা। গতিকে প্ৰথমটো কি হ'ল? সাধাৰণ গ্ৰহণযোগ্যতা। প্ৰথমটো মুদ্ৰাৰ প্ৰধান বৈশিষ্ট্য হ'ল সাধাৰণ গ্ৰহণযোগ্যতা, অৰ্থাৎ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ'ল যে সকলোৱে ইয়াক গ্ৰহণ কৰিব লাগিব, অৰ্থাৎ মুদ্ৰাৰ গ্ৰহণযোগ্যতা সমাজত থাকিব লাগিব। বুজি পাইছা নাই? মুদ্ৰাৰ গ্ৰহণযোগ্যতা সমাজত থাকিব লাগিব। এক ছেকেণ্ড, মই লেপটপটো চাৰ্জ দি লওঁ, চাৰ্জাৰ পিনটো লগাই লওঁ। অ'কে, ফাইন। গতিকে প্ৰথম আমি প্ৰধান বৈশিষ্ট্যটো কি দেখিলোঁ? দেখিলোঁ যে মুদ্ৰাৰ কি হ'ব লাগিব? গ্ৰহণযোগ্যতা থাকিব লাগিব। দ্বিতীয়টো ইয়াত প্ৰধান বৈশিষ্ট্য কি বুলি কোৱা হৈছে? মুদ্ৰাৰ সহজ চিনাক্তকৰণ, অৰ্থাৎ তোমালোকে পিকে মুভিখন চাইছানে? পিকে মুভিত কি হৈছে, যেতিয়া সলমান খানে দোকান এখনলৈ যায়, কিবা গাজৰ নে কিবা এটা বস্তু আছিল, যেতিয়া কিনিবলৈ যায়, তেওঁ কি কৰে? মহাত্মা গান্ধীৰ যিসমূহ কাগজত মহাত্মা গান্ধী আছিল সেই কাগজসমূহ দি দিছিল। সেই বেপাৰীজনে বাৰে বাৰে তেখেতক উভতাই দিছিল। কিন্তু শেষত যেতিয়া তেওঁ মহাত্মা গান্ধীৰ ফটো থকা আৰু বেংকৰ দ্বাৰা স্বীকৃত মুদ্ৰাৰ এখন উলিয়াই দিলে। বুজি পাইছানে? নোট এটা যেতিয়া উলিয়াই দিলে, তেতিয়া বেপাৰীজনে কি কৰিলে? গ্ৰহণ কৰিলে। গতিকে এই যে চিনাক্তকৰণ কৰা হ'ল, মুদ্ৰাৰ কি কৰা হ'ল? চিনাক্তকৰণ কৰা হ'ল। তোমালোকে পিকে মুভিৰ কথাটো ইয়াত লিখি নিদিবা। বুজি পাইছানে? এই যে চিনাক্তকৰণ কৰা হ'ল, এইটো কি হ'ব লাগিব? এটা প্ৰধান বৈশিষ্ট্য। আন সামগ্ৰীৰ পৰা ইয়াক সহজে চিনি পাব পৰা হ'ব লাগিব। বুজি পাইছা নাই? গতিকে এইটো হ'ব দ্বিতীয়টো আমাৰ প্ৰধান বৈশিষ্ট্য। তৃতীয়টো হ'ল মুদ্ৰাৰ স্থায়িত্ব, সহজে নষ্ট নোহোৱা আৰু দীৰ্ঘদিন টিকি থকা হ'ব লাগিব। মুদ্ৰাৰ যদি আমি চাওঁ, তৃতীয়টো গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে যে মুদ্ৰাৰ স্থায়িত্ব থাকিব লাগিব, অৰ্থাৎ মুদ্ৰা সহজে নষ্ট হৈ যাব পৰা বস্তু হ'ব লাগিব। এই কথাটো তোমালোকে মনত ৰাখিব লাগিব, অৰ্থাৎ দীৰ্ঘদিন ধৰি টিকি থাকিব লাগিব। বুজি পাইছা নাই? গতিকে এই কথাটো তোমালোকে লিখিব লাগিব। ইয়াৰ পিছত আমি চাম 4th পইণ্ট, ফিচাৰ্ছ অফ 4। ইয়াত দেখিলোঁ মুদ্ৰাৰ সমজাতীয়তা। ইয়াত কোৱা হ'ল যে একে মূল্যৰ নোট বা মুদ্ৰাৰ আকাৰ আৰু ৰূপ সকলো পিনৰ পৰা একে হ'ব লাগিব। অৰ্থাৎ ইয়াত কোৱা হ'ল, ইয়াৰ সহজ অৰ্থভাৱে আমি যদি বুজিবলৈ যাওঁ, ইয়াৰ সহজ সৰল ব্যাখ্যা এইটো হ'ব যে 100 টকাৰ যদি আমি নোট চাওঁ, 100 টকাৰ নোটত গভৰ্ণৰে য'ত চাইন কৰে, যদি বেলেগ এখন নোটত তোমালোকে মিলাই চোৱা, তেন্তে দেখিবা যে একদম সমানত আছে। মহাত্মা গান্ধীৰ ফটো য'ত আছে, ফটোৰ মানে হেৰফেৰ নাই, যেনেকৈ আছে তেনেকৈ তোমালোকে দুইখন নোটতে তোমালোকে দেখিবলৈ পাবা। গতিকে দুটা মুদ্ৰাৰ মাজত কি আছে? সমজাতীয়তা আছে, অৰ্থাৎ একে জাতৰ। বুজি পাইছানে? একেই ধৰণৰ। বুজি পাইছা নাই? গতিকে ধৰি লোৱা হওক, তোমাৰ ওচৰত 100 টকা আছে আৰু তোমাৰ বন্ধুৰ এজনৰ ওচৰতো 100 টকা আছে, কিন্তু তোমাৰতো অকণমান সৰু চাইজৰ, কিন্তু তাৰতো ডাঙৰ চাইজৰ, মুদ্ৰাৰ চাইজটো ডাঙৰ চাইজৰ। গতিকে সেই সমজাতীয়তা থাকিবনে? নাথাকে। গতিকে মুদ্ৰাৰ বৈশিষ্ট্য হ'বলৈ মুদ্ৰাৰ সমজাতীয়তা থাকিব লাগিব। তাৰপিছত কোৱা হ'ল যে তাৰল্য গুণ, লিকুইডিটি। বুজি পাইছানে? মুদ্ৰাৰ আন এটা বৈশিষ্ট্য হ'ল তাৰল্য গুণ। তাৰল্য গুণ মানে কি? ইয়াত চাম। মুদ্ৰাৰ তৎক্ষণাত আৰু প্ৰত্যক্ষভাৱে আন সামগ্ৰীলৈ ৰূপান্তৰ কৰিব পৰা ক্ষমতা থাকিব লাগিব। সোণ বা মাটিতকৈ মুদ্ৰাৰ তাৰল্য গুণ আটাইতকৈ বেছি। ইয়াত কৰা হ'ল যে তাৰল্য গুণ মানে কি? যে তুমি যদি ইচ্ছা কৰা তেন্তে মুদ্ৰাৰ তৎক্ষণাত আৰু প্ৰত্যক্ষভাৱে ডাইৰেক্টলি আন সামগ্ৰীলৈ ৰূপান্তৰ কৰিব পৰা ক্ষমতা থাকিব লাগিব। অৰ্থাৎ ধৰি লওক তোমাক লেপটপ এটাৰ প্ৰয়োজন হৈছে, তোমাক টেবলেট এটাৰ প্ৰয়োজন হৈছে। টেবলেট মানে মই খোৱা টেবলেটৰ কথা কোৱা নাই, বুজি পাইছানে? ফোনৰ দৰে থকা টেবলেটৰ কথা কৈছোঁ। গতিকে তোমাক টেবলেট এটাৰ প্ৰয়োজন হৈছে, তোমাৰ ওচৰত কিমান পইচা আছে? 20,000 টকা আছে। তুমি পইচা দি দিলা, তুমি টেবলেট পাই যাবা, তুমি লেপটপ পাই যাবা। বুজি পাইছা নাই? গতিকে তাৰল্য গুণ আছে, লিকুইডিটি আছে। বুজি পাইছানে? মুদ্ৰাৰ মাজত কি থাকিব লাগিব? লিকুইডিটি থাকিব লাগিব। কিন্তু ইয়াত কৈ দিয়া হ'ল যে সোণ বা মাটিতকৈ মুদ্ৰাৰ তাৰল্য গুণ আটাইতকৈ বেছি। অৰ্থাৎ তুমি যদি সোণ লৈ পেলাই লেপটপ ক্ৰয় কৰিবলৈ যোৱা, তেওঁ নেবেচিবও পাৰে, কাৰণ তেওঁ সেই সময়ত মুদ্ৰাৰ প্ৰয়োজন হৈছে। কাৰণ
সোণ বেচি পেলাই আকৌ মুদ্ৰালৈ কনভাৰ্ট কৰোঁতে তেওঁক সময় লাগিব, তেওঁৰ ওচৰত সময় নাথাকিব পাৰে। গতিকে মুদ্ৰাৰ তাৰুল্য গুণ বেছি কাৰ তুলনাত? সোণ আৰু মাটিতকৈ। তোমালোকৰ ঘৰত কি আছে বা তোমালোকৰ কি আছে? 5-6 বিঘা মাটি আছে, খেতি মাটি আছে। খেতি মাটি তুমি ইচ্ছা কৰিলে বেচি দিব পাৰা, কিন্তু বেচি দিলে তুমি পইচা পাই যাবা, তোমালোকে পইচা পাই যাবা, কোনো ডাঙৰ কথা নহয়। কিন্তু কথাটো হ'ল যে মাটিতকৈ মুদ্ৰাৰ তাৰুল্য গুণ আটাইতকৈ বেছি। অৰ্থাৎ সহজতে পলকতে তুমি পইচা কি কৰিব পাৰিবা, মুদ্ৰা কি কৰিব পাৰিবা, তৎক্ষণাত ৰূপান্তৰ কৰিব পাৰিবা। গতিকে এইটো এটা খুব গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। তাৰপিছত কোৱা হ'ল যে মুদ্ৰাৰ হস্তান্তৰ যোগ্যতা। অৰ্থাৎ মুদ্ৰাৰ কি থাকিব লাগিব? হস্তান্তৰ যোগ্যতা থাকিব লাগিব। হস্তান্তৰ যোগ্যতা মানে এজনৰ পৰা আন এজনলৈ সহজে হস্তান্তৰ কৰিব পৰা হ'ব লাগিব। বৰ্তমান ক'ৰ বেংকিঙৰ জৰিয়তে প্ৰকৃত হস্তান্তৰ নোহোৱাকৈও লেনদেন হয়, বুজি পাইছানে? অৰ্থাৎ ইয়াত কোৱা হ'ল যে আন এটাৰ প্ৰধান বৈশিষ্ট্য হ'ল মুদ্ৰাৰ হস্তান্তৰ যোগ্যতা। অৰ্থাৎ এজনৰ পৰা আন এজনলৈ সহজে হস্তান্তৰ কৰিব পৰা হ'ব লাগিব। তুমি ইচ্ছা কৰিলে আন এজন ব্যক্তিলৈ তুমি নিজৰ টকাখিনি দিব পাৰিবা। গতিকে দুইজনৰ মাজত কিহৰ সৃষ্টি হ'ল? হস্তান্তৰ হ'ল নে নহ'ল? বুজি পাইছানে? মুদ্ৰাৰ হস্তান্তৰ হ'ল, বুজি পাইছা? কিন্তু বৰ্তমান সময়ত আমি দেখিবলৈ পাইছোঁ যে তুমি ধৰি লোৱা হওক তোমাৰ ওচৰত 10 টকা আছিল, তোমাৰ লগৰ এজনক তুমি 7 টকা দি দিলা, তোমাৰ ওচৰত কিমান বাকী থাকিব? 3 টকা বাকী থাকিব, মানে তোমাৰ ওচৰত থাকিব। তুমি 3 টকা মাইণ্ডত ৰাখিব লাগিব যে 3 টকা তোমাৰ ওচৰত আছে। তুমি বাৰে বাৰে মনত পেলাই থাকিব লাগে যে তোমাৰ ওচৰত 3 টকা আছে আৰু 7 টকা তুমি তোমাৰ বন্ধুক দিছা। হয়, তুমি ডায়েৰীত লিখি ৰাখিব লাগিব, নহ'লে তুমি মনত ৰাখিব লাগিব। কিন্তু বৰ্তমানৰ যিটো ডিজিটেলাইজ বেংকিং ছিষ্টেম, বুজি পাইছানে? বৰ্তমানৰ যিটো ডিজিটেলাইজ বেংকিং ছিষ্টেম, ইয়াত কি কৰা হৈছে? প্ৰকৃত হস্তান্তৰ নোহোৱাকৈ লেনদেন কৰা হয়। অৰ্থাৎ কি কৰা হ'ল? ধৰি লোৱা হওক তুমি অন্য এজন ব্যক্তিৰ একাউণ্টত পইচা ভৰাব বিচাৰিছা বা ট্ৰান্সফাৰ কৰাব বিচাৰিছা। গতিকে তুমি তোমাৰ পাছবুকখন লৈ যাব পাৰা বেংকলৈ। যেতিয়া তুমি পাছবুকখন লৈ পেলাই বেংকলৈ যাবা, তেতিয়া সেই বেংকৰ মানুহজনে বা বেংক এমপ্লয়ীগৰাকীয়ে তোমাক বিচাৰিব যে যিগৰাকী ব্যক্তিলৈ তুমি ট্ৰান্সফাৰ কৰিব বিচাৰিছা তেখেতৰ একাউণ্ট নম্বৰ বিচাৰিব আৰু তুমি একাউণ্ট নম্বৰ তাত দি দিবা। বুজি পাইছা নাই? যেতিয়া তুমি দি দিবা তেতিয়া ট্ৰানজেকশ্যনছ হৈ যাব, আৰু ট্ৰানজেকশ্যনছ হ'লে কি হ'ব? তোমাৰ একাউণ্টত কি আহিব? ডেবিটেড বুলি লিখা থাকিব যে তোমাৰ ইমান টকা তোমাৰ একাউণ্টৰ পৰা ডেবিটেড হ'ল। বুজি পাইছা নাই? কিন্তু আৰু সেইজন ব্যক্তিলৈ কি হ'ব? যে ইমান টকা ক্ৰেডিটেড হ'ল বুলি দেখাব, ট্ৰানজেকশ্যন নাম্বাৰ দিয়া থাকিব। বুজি পাইছা নাই? গতিকে কি কৰা হ'ল? বৰ্তমানৰ ক'ৰ বেংকিঙত কি হ'ল? হস্তান্তৰৰ প্ৰয়োজনেই নহ'ল। অৰ্থাৎ ইচ্ছা কৰিলেই লেনদেন কৰি দিব পাৰি। গতিকে এইটো এটা প্ৰধান বৈশিষ্ট্য। তাৰপিছত হ'ল মুদ্ৰাৰ বিভাজনীয়তা। ডাঙৰ মূল্যৰ মুদ্ৰাক সৰু সৰু খুচুৰা মূল্যলৈ, যেনে 1000 টকাক 110 টকালৈ ভাগ কৰিব পৰা হ'ব লাগিব। বুজি পাইছা নাই? অৰ্থাৎ বৰ্তমান যদি আমি চাওঁ তেন্তে মুদ্ৰাৰ বিভাজন আছে নাই? 1 টকা আছে, 5 টকা আছে, তাৰপিছত কেই টকা আছে? 10 টকা আছে। বৰ্তমান 20 টকাও ওলাইছে মাৰ্কেটত। বৰ্তমান আমাৰ যদি আমি লখিমপুৰত চাওঁ, আমাৰ লখিমপুৰত মইতো 20 টকা দেখা নাই, কিন্তু ডিব্ৰুগড় চহৰত খুব চলে, গুৱাহাটীত খুব চলে। গুৱাহাটীত কিয় খুব চলে? কাৰণ তাত চিটি বাছ আছে, আৰু চিটি বাছত তুমি 5 কিলোমিটাৰ ট্ৰেভেল কৰিবৰ কাৰণে কিমান টকা দিব লাগিব? 10 টকা। বুজি পাইছা নাই? কিন্তু তুমি যদি ডিব্ৰুগড়লৈ যোৱা, ডিব্ৰুগড়ত কি হ'ব? 5 কিলোমিটাৰ ট্ৰেভেল কৰিবৰ কাৰণে তুমি 100 টকা দিব লাগিব। বুজি পাইছা নাই? গতিকে মুদ্ৰাৰ মাজত কি হ'ব লাগিব? বিভাজনীয়তা থাকিব লাগিব। মুদ্ৰাক আমি সহজে ডিভাইড কৰিব লাগিব। তোমাৰ ওচৰত 10 টকা আছে, কাগজী 10 টকা মুদ্ৰা আছে। তোমাক এটকীয়া মুদ্ৰাৰ প্ৰয়োজন হৈছে। তুমি ঘৰৰ ওচৰৰ সুলভ মূল্যৰ দোকানখনলৈ গ'লা, তাত গৈ পেলাই বিচাৰিলা, তোমাক 10 টকা দি দিব, মানে খুচুৰা পইচাৰ 10 টকা দি দিব। বুজি পাইছানে? গতিকে মুদ্ৰাৰ বিভাজনীয়তা থাকিব লাগিব, পচিবিলিটি থাকিব লাগিব। বুজি পাইছা? তাৰপিছত আছে মূল্যৰ স্থিৰতা। মুদ্ৰাৰ মূল্য ক্ষিপ্ৰতাৰে হ্ৰাস পাব নালাগে, মূল্যৰ স্থিৰতা থাকিব লাগিব। অৰ্থাৎ ইয়াত কোৱা হ'ল যে মূল্যৰ স্থিৰতা থাকিব লাগিব। বুজি পাইছা নাই? মুদ্ৰাৰ মূল্য ক্ষিপ্ৰতাৰে হ্ৰাস পাব নালাগে। বুজি পাইছা নাই? যদি মুদ্ৰাৰ মূল্য যদি হ্ৰাস পাই যায় তেতিয়া কি হ'ব? মুদ্ৰাস্ফীতি হ'ব নাই? মুদ্ৰাস্ফীতিওতো হ'ব পাৰে, মুদ্ৰাস্ফীতি হ'ব পাৰে। বুজি পাইছানে? মুদ্ৰাৰো মুদ্ৰাস্ফীতি হ'ব পাৰে। গতিকে তাৰ এটা স্থিৰতা থাকিব লাগিব। গতিকে এইখিনি আছিল মুদ্ৰাৰ প্ৰধান বৈশিষ্ট্য।
গতিকে প্ৰথমতে তোমালোকে লিখিব লাগিব মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগিব। দ্বিতীয়তে তোমালোকে লিখিবা মুদ্ৰাৰ সহজ চিনাক্তকৰণ হ'ব লাগিব। তৃতীয়তে লিখিবা মুদ্ৰাৰ স্থায়িত্ব থাকিব লাগিব, অৰ্থাৎ ই দীৰ্ঘদিন ধৰি টিকি থাকিব পৰা হ'ব লাগিব। তাৰপিছত চতুৰ্থতে তোমালোকে লিখিলে যে মুদ্ৰাৰ সমজাতীয়তা থাকিব লাগিব। তাৰপিছত তোমালোকে লিখিলা যে মুদ্ৰাৰ তাৰুল্য গুণ থাকিব লাগিব, অৰ্থাৎ মুদ্ৰাৰ তৎক্ষণাত আৰু প্ৰত্যক্ষভাৱে আন সামগ্ৰীলৈ ৰূপান্তৰ কৰিব পৰা ক্ষমতা থাকিব লাগিব। তাৰপিছত তোমালোকে লিখিলা যে মুদ্ৰাৰ হস্তান্তৰ যোগ্যতা থাকিব লাগিব। বুজি পাইছা নাই? অৰ্থাৎ এজনৰ পৰা আন এজন ব্যক্তিলৈ সহজে হস্তান্তৰ কৰিব পৰা হ'ব লাগিব। তাৰপিছত লিখিলা মুদ্ৰাৰ বিভাজনীয়তা থাকিব লাগিব, অৰ্থাৎ মুদ্ৰা ডাঙৰ মূল্যৰ মুদ্ৰাক আমি সৰু সৰু মুদ্ৰালৈ কি কৰিব পাৰোঁ আমি বিভাজন কৰিব পাৰোঁ। তাৰপিছত তোমালোকে লিখিলা মূল্যৰ স্থিৰতা থাকিব লাগিব, অৰ্থাৎ মুদ্ৰাৰ মূল্য ক্ষিপ্ৰতাৰে হ্ৰাস পাব নালাগে। অৰ্থাৎ এই যে মুদ্ৰাৰ যি স্থিৰতা, যি মুদ্ৰাৰ ভেলু, সেই ভেলুৰ মাজতে ষ্টেবিলিটি থাকিব লাগিব, স্থিৰতা থাকিব লাগিব। বুজি পাইছানে? গতিকে এইখিনি তোমালোকে খুব ধুনীয়াকৈ পৰীক্ষাত যদি আহে লিখি দিবা, আৰু ইয়াৰ পৰাও তোমালোকে এছাৰছন ৰিজন ফৰ্মেশ্যন হ'ব, ইয়াৰ পৰাও তোমালোকৰ কি হ'ব MCQ হ'ব পাৰে। গতিকে মই যি কৈছোঁ সেইখিনি খুব ধুনীয়াকৈ নোট ডাউন কৰি যোৱা। বুজি পাইছা? তোমালোকৰ কাৰণে ইমান কষ্ট কৰি মই বনাইছোঁ তোমালোকৰ কাৰণে, যাতে এডুকেশ্যন সকলোৰে কাৰণে এফৰ্ডেবল হ'ব। বুজি পাইছা নাই? তাৰপিছত আমাৰ নেক্সট টপিক হৈছে মুদ্ৰাৰ কাৰ্যাৱলী, অৰ্থাৎ ফাংচনছ অফ মানি, বা মুদ্ৰাই কাম কেনেকৈ কৰে। হোৱাট আৰ দ্য ফাংচনছ অফ মানি, এই কথাটো আমি জানিব লাগিব, তেতিয়া আমি পৰীক্ষাত লিখিব পাৰিম। বুজি পাইছা? যেতিয়া আমি পৰীক্ষাত খুব ধুনীয়াকৈ লিখিম, তেতিয়াহে আমি সৰ্বমুঠ বা 5-6 কেনেকৈ নম্বৰ গোট খাই গৈ থাকিলে আমাৰ কিমান হ'ব, 95+ হ'বগৈ 100ৰ ভিতৰত। বুজি পাইছা নাই? মোৰ ষ্টুডেণ্ট এগৰাকী আছিল, ষ্টুডেণ্টগৰাকীক মই কি কৰিছিলোঁ, গাইড কৰিছিলোঁ। বুজি পাইছা? গাইড কৰিছিলোঁ মানে মই যেতিয়া জাতীয় বিদ্যালয়ত পঢ়ি আছে তেতিয়া 4, 5, 6 লৈকে মই পঢ়ুৱাইছিলোঁ। বুজি পাইছা নাই? তাইক খুব ধুনীয়াকৈ পঢ়িল, আৰু বৰ্তমান সময়ত তেওঁ এই বৰ্ষতে মেট্ৰিক পাছ কৰিলে, আৰু তাইৰ পাৰ্চেণ্টেজ হ'ল 91 point something। বুজি পাইছা নাই? গতিকে লিখিবলৈ শিকি গ'ল, আৰু তোমালোকক এই লিখিবলৈ মই কৈ দিছোঁ যে এনেকৈ তোমালোকে লিখিব লাগিব। বুজি পাইছা? মুদ্ৰাৰ কাৰ্যাৱলীৰ আমি দেখিছোঁ যে ইয়াত ইংলিছত যদি আমি চাওঁ তেন্তে মানি ইজ এ মেটাৰ অফ ফাংচনছ 4: এ মিডিয়াম, এ মেজাৰ, এ ষ্টেণ্ডাৰ্ড এণ্ড এ ষ্ট'ৰ। মানি ইজ এ মেটাৰ অফ ফাংচনছ 4: এ মিডিয়াম, এ মেজাৰ, এ ষ্টেণ্ডাৰ্ড এণ্ড এ ষ্ট'ৰ। অৰ্থাৎ মুদ্ৰাৰ যদি আমি কাৰ্যাৱলী চাওঁ, কাৰ্যাৱলী 4টা হ'ব পাৰে, এটা মিডিয়াম, এটা মেজাৰ, এটা ষ্টেণ্ডাৰ্ড, এটা ষ্ট'ৰ। গতিকে এইখিনি আমি অসমীয়াত বৰ্তমান পঢ়োৱা। ইয়াত কোৱা হৈছে যে প্ৰথমতে বিনিময় মাধ্যম, মেডিয়াম অফ এক্সচেঞ্জ, অৰ্থাৎ ই সামগ্ৰীৰ পৰোক্ষ বিনিময় সহজ কৰি তোলে। কোনে কৰি তোলে? মুদ্ৰাই কৰি তোলে। যেনে চাউল বিক্ৰী কৰি মুদ্ৰা অৰ্জন কৰা, আৰু সেই মুদ্ৰাৰে কুঁহিয়াৰ কিনা। অৰ্থাৎ তুমি কি কৰিলা, 50 কেজি চাউল বিক্ৰী কৰিলা, আৰু 50 কেজি চাউলৰ যি মূল্য পালা, সেই মূল্যৰে তুমি কি কৰিলা, তোমাৰ যিখিনি প্ৰয়োজন হৈছে সেইখিনি তোমালোকে কি কৰিলা, ক্ৰয় কৰি আনিলা। গতিকে এয়া চাই লোৱা, তোমালোকক মই ইয়াত নোট দেখুৱাই দিছোঁ। বুজি পাইছা নাই? এইটো চাগে US ডলাৰ হয়, য়েছ দিছ ইজ US ডলাৰ, আৰু এইটো ইণ্ডিয়ান ৰুপিজ। US ডলাৰ আৰু ইণ্ডিয়ান ৰুপিজৰ মাজত কি হৈছে, এক্সচেঞ্জ হৈছে। তুমি কি কৰিছা, তুমি ইণ্ডিয়ান ৰুপিজ দিছা, আৰু বেংকে তোমাক কি দিছে, ডলাৰ দিছে। বুজি পাইছা নাই? গতিকে এই পইচাৰ মাজতো কি হৈ আছে, যিসমূহ কাৰেঞ্চি, বুজি পাইছা নাই, US-ৰ যিটো কাৰেঞ্চি, তাক কি বুলি কোৱা হয়, ডলাৰ বুলি কোৱা হয়। বুজি পাইছা নাই? ইয়ান বুলি এটা আছে, আৰু কি আছে সেইখিনি তোমালোকে মনত পেলোৱা। বুজি পাইছা নাই? গতিকে পইচাৰ মাজত কি হৈছে, মিডিয়াম অফ এক্সচেঞ্জ হৈ আছে, বিনিময় হৈ আছে, আৰু এই বিনিময় কেৱল কিহৰ কাৰণে হৈছে, মুদ্ৰাৰ কাৰণে হৈছে। গতিকে ই এটা খুব গুৰুত্বপূৰ্ণ কাৰ্যাৱলী। তাৰপিছত মুদ্ৰাৰ দ্বিতীয়টো কাৰ্যাৱলী হৈছে মূল্যৰ মাপকাঠি, অৰ্থাৎ মেজাৰ অফ ভেলু। বজাৰৰ প্ৰতিটো আৰ্থিক সামগ্ৰীৰ মূল্য মুদ্ৰাৰ মাধ্যমেৰে প্ৰকাশ কৰা হয়। অৰ্থাৎ বজাৰৰ প্ৰতিটো আৰ্থিক সামগ্ৰীৰ মূল্য মুদ্ৰাৰ মাধ্যমেৰে প্ৰকাশ কৰা হয়, যাক সামগ্ৰীটোৰ দাম বুলি কোৱা হয়। মুক্ত সামগ্ৰী যেনে বতাহ, সূৰ্যৰশ্মিৰ মূল্য নাথাকে, কিন্তু কিহৰ মূল্য থাকে,
কিহৰ মূল্য থাকে? মুদ্ৰাৰ মূল্য থাকে। অৰ্থাৎ বজাৰত প্ৰতিটো আৰ্থিক সামগ্ৰীৰ মূল্য মুদ্ৰাৰ মাধ্যমেৰে প্ৰকাশ কৰা হয়। বুজি পাইছা নাই? যাক সামগ্ৰীটোৰ দাম বুলি কোৱা হয়। গতিকে মুদ্ৰাৰ মূল্যৰ কি থাকিব লাগিব? মাপকাঠি, মিজাৰ অফ ভেলু থাকিব লাগিব। তাৰপিছত আছে স্বকৃত দেনা পাওনাৰ মানদণ্ড। ইয়াত কোৱা হৈছে যে বহুতো সামগ্ৰী বা পৰিসম্পদ কিনা বেচা কৰোঁতে দামটো লগে লগে পৰিশোধ কৰা নহয়। ঋণ লোৱা আৰু পৰিশোধ কৰাৰ দৰে স্থগিত বা ভৱিষ্যতৰ লেনদেনসমূহ মুদ্ৰাৰ ৰূপত প্ৰকাশ কৰা হয়। বুজি পাইছানে? গতিকে ইয়াত 3 নম্বৰ কাৰ্যাৱলীত কোৱা হ'ল, মুদ্ৰাৰ কাৰ্যাৱলীত কোৱা হ'ল যে স্থগিত দেনা পাওনাৰ মানদণ্ড থাকিব লাগিব। অৰ্থাৎ বহুতো সামগ্ৰী বা পৰিসম্পদ কিনা বেচা কৰোঁতে দামটো লগে লগে পৰিশোধ কৰা নহয়। ঋণ লোৱা আৰু পৰিশোধ কৰাৰ দৰে স্থগিত বা ভৱিষ্যতৰ লেনদেনসমূহ মুদ্ৰাৰ ৰূপত প্ৰকাশ কৰা হয়। অৰ্থাৎ ধৰি লোৱা হওক তোমাক লেপটপ এটা প্ৰয়োজন হৈছে। তোমাক কি প্ৰয়োজন হৈছে? লেপটপ এটা প্ৰয়োজন হৈছে। বুজি পাইছা নাই? কিন্তু সেই লেপটপটো তুমি কিনোতে তুমি লগে লগে ধৰি লোৱা পৰিশোধ কৰা নাই তুমি, বা তুমি কৰিব বিচৰা নাই। বুজি পাইছা নাই? আৰু তুমি পৰিশোধ কৰিব বিচৰা নাই আৰু পইচা তুমি কি কৰিছা? তোমাৰ হাতত ৰাখি থৈছা। অৰ্থাৎ তুমি বিচৰা নাই এই সময়ত যে তুমি কি কৰিবা? লেপটপ ক্ৰয় কৰিবা। গতিকে তুমি কি কৰিব পাৰা? পইচা কি কৰিব পাৰিবা? খুব ধুনীয়াকৈ সাঁচিব পাৰিবা। গতিকে স্থগিত দেনা পাওনাৰ মানদণ্ড মুদ্ৰাৰ থাকিব লাগিব। এই কথাটো তোমালোকে লিখিব লাগিব। তাৰপিছত 4 নম্বৰ মুদ্ৰাৰ কাৰ্যাৱলীটো হৈছে মূল্যৰ ভাণ্ডাৰ। অৰ্থাৎ সামগ্ৰীসমূহ যেনে খাদ্যবস্তু সোনকালে নষ্ট হৈ যায় বাবে বিনিময় প্ৰথাত সঞ্চয় সম্ভৱ নাছিল। মুদ্ৰা ব্যৱস্থাত ধন সাঁচি ৰাখিব পাৰি আৰু প্ৰয়োজন অনুসৰি ভৱিষ্যতে সামগ্ৰী ক্ৰয় কৰিব পাৰি। যদি অপ্ৰত্যাশিতভাৱে সামগ্ৰীৰ মূল্য অস্বাভাৱিকভাৱে বৃদ্ধি পায় তেতিয়া কি হ'ব পাৰে? মুদ্ৰাস্ফীতি হ'ব পাৰে। গতিকে মুদ্ৰাস্ফীতিলৈ আমি পিছত আহিম। প্ৰথমতে আমি মূল্যৰ ভাণ্ডাৰ বা ষ্ট'ৰ অফ ভেলুৰ অৰ্থটো জানি লওঁ। তেন্তে মুদ্ৰাই সঞ্চয়ৰ ভাণ্ডাৰ হিচাপে কাম কৰিব নোৱাৰে। তেনে অৱস্থাত মানুহে সোণ, ভূমি আদি সঞ্চয়ৰ ভাণ্ডাৰ কৰে। বুজি পাইছা নাই? ইয়াত মই চিত্ৰ এটা দেখুৱাই দিছোঁ আৰু চিত্ৰত দেখুৱাইছোঁ যে এইটো এটা হৈছে SBI শাখা। ইয়াত মানুহে কি কৰিছে? লাইন পাতি আছে। এইটো হৈছে মহিলাৰ শাৰী, এইটো হৈছে পুৰুষৰ শাৰী। বুজি পাইছা নাই? গতিকে ইয়াত কোৱা হৈছে যে মূল্যৰ ভাণ্ডাৰ, ষ্ট'ৰ অফ ভেলু, সামগ্ৰীসমূহ বিনিময় প্ৰথাত কি চলিছিল? সামগ্ৰীৰ বিনিময় হৈছিল, যাৰ জৰিয়তে আমি সামগ্ৰীসমূহ সাঁচি ৰাখিব পৰা নাছিলোঁ। খুব অসুবিধাৰ সৃষ্টি হৈছিল। কাৰণ খাদ্যবস্তু কি হৈ গৈছিল? সোনকালে নষ্ট হৈ গৈছিল। বুজি পাইছা নাই? সেয়ে বিনিময় প্ৰথাত সামগ্ৰী সঞ্চয় কৰা সম্ভৱ নাছিল। কিন্তু মুদ্ৰা ব্যৱস্থাত আমি কি দেখিলোঁ? যে মুদ্ৰা ব্যৱস্থাত ধন সাঁচি ৰাখিব পাৰি। মুদ্ৰা ব্যৱস্থাত কি কৰিব পাৰি? ধন সাঁচি ৰাখিব পাৰি। বুজি পাইছা নাই? সাঁচি ৰাখিব পাৰি। তাৰপিছত কোৱা হ'ল যে প্ৰয়োজন অনুসৰি ভৱিষ্যতে সামগ্ৰী ক্ৰয় কৰিব পাৰি। তোমাক যেতিয়া প্ৰয়োজন হ'ব তুমি খুব ধুনীয়াকৈ বেংকৰ পৰা উলিয়াই আনিলা পইচা, আৰু প্ৰয়োজন অনুসৰি তোমাক যি বস্তুৰ প্ৰয়োজন হৈছে তোমালোকে ক্ৰয় কৰিব পাৰিবা। যদি অপ্ৰত্যাশিতভাৱে সামগ্ৰীৰ মূল্য অস্বাভাৱিকভাৱে বৃদ্ধি পায়, যদি ধৰি লোৱা হওক যে বৰ্তমান সময়ত যদি বজাৰত আমি যাওঁ, তেন্তে বৰ্তমান ধৰি লোৱা হওক বোলে পিঁয়াজৰ 1 কেজি মূল্য কিমান হৈছে? 40 টকা হৈছে। কিমান হৈছে? 40 টকা। বুজি পাইছা নাই? কিন্তু তোমালোকৰ হাতত আছে 20 টকা। তুমি সেই 20 টকাৰে 1 কেজি পিঁয়াজ কিনি আনিব পাৰিবানে? নোৱাৰিবা। গতিকে কি হৈছে? অপ্ৰত্যাশিতভাৱে সামগ্ৰীৰ মূল্য বৃদ্ধি পাইছে। কেতিয়াবা ঠাই অনুপাতে সামগ্ৰীৰ মূল্যৰ মাজত আমি পৃথকতা দেখি পাওঁ। অৰ্থাৎ মূল্য বৃদ্ধি হৈ গৈ থাকে। বুজি পাইছা নাই? এতিয়া বিলাহী কেজি কিমান চলি আছে? 30 টকা চলি আছে চাগে। বুজি পাইছা নাই? 30 টকামান চলি থাকিব পাৰে ঠাই অনুপাতে। বুজি পাইছা নাই? কিন্তু এনে এটা সময় আহিব যেতিয়া 1 কিলো বিলাহীৰ দাম 120 টকা হ'ব পাৰে। গতিকে এই যে বজাৰত এইখিনি বৃদ্ধি পাই গৈ থাকিল, এইখিনি কি হ'ল? এইখিনি সামগ্ৰীৰ মূল্য অস্বাভাৱিকভাৱে বৃদ্ধি হ'ল। গতিকে ই কি ক্ৰিয়েট কৰিলে? মুদ্ৰাস্ফীতিৰ ক্ৰিয়েট কৰিলে। বুজি পাইছা নাই? তেন্তে মুদ্ৰাই সঞ্চয়ৰ ভাণ্ডাৰ হিচাপে কাম কৰিব নোৱাৰে। গতিকে সেই সময়ত মুদ্ৰাই সঞ্চয়ৰ ভাণ্ডাৰ হিচাপে কাম কৰিব নোৱাৰে। অৰ্থাৎ মুদ্ৰাৰ মূল্য কমি আহিছে কিন্তু সামগ্ৰীৰ মূল্য বৃদ্ধি পাই গৈছে। কিন্তু তেনে অৱস্থাত মানুহে কি কৰিব পাৰে? সোণ বা ভূমি আদি সঞ্চয়ৰ ভাণ্ডাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে। বুজি পাইছা নাই? আমি কি কৰিব পাৰোঁ? সোণ বা ভূমিক আমি সঞ্চয়ৰ ভাণ্ডাৰ হিচাপে আমি সাঁচি ৰাখিব পাৰোঁ। বুজি পাইছা? তোমালোকৰ ঘৰত যদি সোণ আছে, তেন্তে সোণ তোমালোকে ঘৰত নাৰাখিবা। সোণ তোমালোকে বেংকত ৰাখিবা আৰু বেংকে তোমালোকক ইণ্টাৰেষ্টটো প্ৰদান কৰিব পাৰে। অৰ্থাৎ সোণ আমি দীৰ্ঘদিন ধৰি কি কৰিব পাৰোঁ?
আমি দীৰ্ঘদিন ধৰি আমি সাঁচি ৰাখিব পাৰোঁ। গতিকে মুদ্ৰাৰ মূল্যৰ ভাণ্ডাৰ বা ষ্ট'ৰ অফ ভেলু থাকিব লাগিব। তাৰপিছত আহি গ'ল মুদ্ৰাৰ উপনিমিত্ত কাৰ্যাৱলী অৰ্থাৎ কণ্টিনজেণ্ট ফাংচনছ। মুদ্ৰাৰ তাতকৈ অধিক আৰু কি থাকিব পাৰে? প্ৰথমতে আহি গ'ল যে জাতীয় আয় নিৰূপণ। মুদ্ৰাই কি কৰিব পাৰে? যে জাতীয় আয় নিৰূপণ কৰিব পাৰে। মুদ্ৰাই কি কৰিব পাৰে? যে জাতীয় আয় নিৰূপণ কৰিব পাৰে। অৰ্থাৎ দেশ এখনৰ জাতীয় আয় মুদ্ৰাৰ ৰূপত প্ৰকাশ কৰা হয়। বুজি পাইছা নাই? আমাৰ দেশত যি জাতীয় আয়, সেই জাতীয় আয় নেশ্যনেল ইনকমক আমি কি কৰোঁ? মুদ্ৰাৰ ৰূপত কি কৰোঁ? প্ৰকাশ কৰোঁ। গতিকে এইটো এটাও খুব গুৰুত্বপূৰ্ণ কাৰ্যাৱলী। তাৰপিছত কোৱা হ'ল যে অৰ্থনৈতিক বৈষম্য দূৰীকৰণ। অৰ্থাৎ চহকী শ্ৰেণীৰ পৰা অধিক কৰ কাটল সংগ্ৰহ কৰি পোৱা ৰাজহ চৰকাৰে আৰ্থিকভাৱে, অৰ্থাৎ চহকী শ্ৰেণীৰ পৰা অধিক কৰ কাটল সংগ্ৰহ কৰি পোৱা ৰাজহ চৰকাৰে আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ কল্যাণৰ বাবে ব্যৱহাৰ কৰে। অৰ্থাৎ বৰ্তমান যদি আমি চাওঁ, আমাৰ বৰ্তমান যিসমূহ বিখ্যাত বোলছবিৰ নায়ক আছে, ধৰি লোৱা ছলমান খান, বুজি পাইছা নাই, শ্বাহৰুখ খান, আমিৰ খান, তেওঁলোকে খুব বেছি, অক্ষয় কুমাৰ, তেওঁলোকে খুব বেছি টেক্স দিয়ে গভৰ্ণমেণ্টক। বুজি পাইছা নাই? আমাৰ আটাইতকৈ প্ৰিয় মহেন্দ্ৰ সিং ধোনীৰো টেক্স বহুত বেছি। বুজি পাইছা নাই? বিৰাট কোহলিৰো টেক্স বহুত বেছি। বুজি পাইছা নাই? অৰ্থাৎ যদি আমি চাওঁ তেন্তে যদি বৰ্তমান সময়ত আমাৰ টেক্স অৰ্থাৎ GST গ্ৰ'জ বৰ্তমান যিটো GST বৰ্তমান কি কৰা হৈছে? যি ক্ৰাইটেৰিয়া আছে ক্ৰাইটেৰিয়া চেঞ্জ কৰা হৈছে। অৰ্থাৎ যদি তোমালোকৰ ইনকম যদি এবছৰত 12 লাখৰ তলত হয়, 12 লাখৰ তলত হয়, তেন্তে তোমালোকে টেক্স দিব নালাগে। তলত হ'লে টেক্স দিব নালাগে, কিন্তু 12 লাখৰ ওপৰত হ'লে তোমালোকে টেক্স দিব লাগিব। এতিয়া আম্বানীটো এছিয়াৰ ভিতৰত ধনী ব্যক্তি, হয় নে নহয়? কিমান নম্বৰত আহিব তোমালোকে গুগল চাৰ্চ কৰি চাই ল'বা। বৰ্তমান এই ধনী ব্যক্তিৰ মাজত উঠা নমা হৈ থাকে। বুজি পাইছানে? গতিকে সেই ধনী লোকসকলৰ পৰা, চহকী লোকসকলৰ পৰা, বিগ বিজনেছমেনসকলৰ পৰা, ডাঙৰ ব্যৱসায়ীৰ পৰা আমাৰ চৰকাৰে কি কৰে? খুব অধিক ৰাজহ সংগ্ৰহ কৰে। আৰু এই যে ৰাজহ সংগ্ৰহ কৰে, সেইখিনি চৰকাৰে কি কৰে? সাধাৰণ লোকসকলৰ কাৰণে বা যিখিনি মাৰ্জিনেলাইজ ছেকশ্যন, যিখিনি প্ৰান্তীয় শ্ৰেণী বা দুখীয়া লোকসকলৰ কল্যাণৰ বাবে বা ৱেলফেয়াৰৰ কাৰণে সেই টকাখিনি কি কৰে? ব্যৱহাৰ কৰে। বুজি পাইছা নাই? গতিকে ইয়াত মই দুটা পষ্টাৰ দেখুৱাইছোঁ তোমালোকৰ বুজি পোৱাত সহজ হোৱাকৈ। প্ৰথমটো হৈছে অৰুণোদয় 3.0। বৰ্তমান আমাৰ অসম চৰকাৰে মহিলাসকলৰ সবলীকৰণৰ কাৰণে, উইমেন এম্পাৱাৰমেণ্টৰ কাৰণে অৰুণোদয় দিছে। কিমান দিছে? 1250 টকা, হয় নে নহয়? এই 1250 টকা চৰকাৰে ক'ৰ পৰা দিছে? টেক্সৰ পৰা দিছে, যিসমূহ টেক্স চৰকাৰে কালেক্ট কৰিছে। বুজি পাইছানে? এই টেক্সৰ পৰাই মহিলা সবলীকৰণৰ নামত ব্যৱহাৰ কৰা হৈছে। বুজি পাইছে? আৰু এটা তোমালোকক দেখুৱাই দিছোঁ যে এইটো হৈছে মেনৰেগা। বুজি পাইছানে? আগতে যে জব কাৰ্ডৰ কাম হৈছিল, এতিয়াও হৈ থাকে। মেনৰেগা মানে কি? মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গ্যাৰাণ্টি স্কিম, কমনলি কল্ড মেনৰেগা। বুজি পাইছানে? গতিকে যদি আমি মেনৰেগাৰ আগতে চাওঁ, 2006 চনত এইটো কি কৰা হৈছিল? লাঞ্চ কৰা হৈছিল মেনৰেগা। ইয়াৰ মূল অবজেক্টিভ, মুখ্য কাৰণ কি আছিল? যে টু প্ৰভাইড গ্যাৰাণ্টিড ৱেজ এমপ্লয়মেণ্ট টু ৰুৰেল হাউচ হোল্ডছ এণ্ড এনহান্স লিভলিহুড ছিকিউৰিটি। অৰ্থাৎ যিসমূহ দৰিদ্ৰ লোকসকল আছে তেওঁলোকক এটা ৱেজ দিব লাগিব, সাধাৰণ ৱেজ। অৰ্থাৎ সেই সময়ত 100 টকাকৈ দিয়া হৈছিল, মানে নট 100 টকা, মানে 100 ডেইজৰ এটা গ্যাৰাণ্টি আছে, 100 দিনৰ এটা গ্যাৰাণ্টি কৰিছে। বুজি পাইছানে? হু কেন এপ্লাই? কোনে এপ্লাই কৰিব পাৰে? যিসকল দৰিদ্ৰ লোক তেওঁলোকে জব কাৰ্ড এপ্লাই কৰিব পাৰে। আৰু যেতিয়া জব কাৰ্ড তেওঁলোকে পাই যাব পঞ্চায়তৰ পৰা, জব কাৰ্ড পোৱাৰ পিছত তেওঁলোকে এই ধৰণৰ জব কাৰ্ডৰ কাম কৰিব পাৰে, ৰাস্তা ঘাট বনাব পাৰে। এই যে ৰাস্তা ঘাটৰ ছাইডত আমি এনেধৰণৰ কি দেখিবলৈ পাওঁ? চাইনবোৰ্ড বা ফ্লগ দেখিবলৈ পাওঁ। এই ফ্লগসমূহ আগতে কি কৰা হৈছিল? মেনৰেগাৰ জৰিয়তে কাম কৰা হৈছিল। কিন্তু বৰ্তমান সময়ত মেনৰেগাৰ নাম চেঞ্জ কৰা হৈছে। বৰ্তমান সময়ত মেনৰেগাৰ নাম সলনি কৰা হৈছে। গতিকে এই যে সলনি কৰা হ'ল, ইয়াৰ নামটো বৰ্তমান কি ৰখা হৈছে? VBG ৰামজী। ইয়াৰ কাৰণটো হৈছে বিকশিত ভাৰত গ্যাৰাণ্টি ফৰ ৰজগাৰ এণ্ড আজীৱিকা মিছন গ্ৰামীণ। এই নামটো ৰখা হৈছে। কেতিয়া ৰখা হৈছে? যে
2025 চনত নামটো সলনি কৰা হ'ল, বুজি পাইছা নাই? গতিকে এই ধৰণৰ যে ছ'চিয়েল ৱেলফেয়াৰ স্কিমছ, এইখিনি কিহৰ পৰা দিয়া হৈছে? এইখিনি দিয়া হৈছে কেৱল মাত্ৰ টেক্সৰ পৰা। এই যে ছোৱালীসকলক ৰঙা ৰঙৰ স্কুটি দিয়া হৈছে, স্কুটিৰ পইচা চৰকাৰে ক'ত পাইছে? টেক্সৰ পৰা পাইছে। বৰ্তমান স্কুটি পাবলৈ ছোৱালীসকলে কিমান নম্বৰ আনিব লাগিব? 80% আনিব লাগিব। ল'ৰাসকলকো দিয়া হৈছে, বুজি পাইছা নাই? গতিকে তোমালোকে যদি স্কুটি পাবলৈ তোমালোকৰ মন আছে, তেন্তে তোমালোকে 85+ নম্বৰ আনিব লাগিব, তেতিয়াহে তোমালোকে স্কুটি পাবা, বুজি পাইছা নাই? এই যে স্কুটি দিয়া হৈছে, বুজি পাইছা নাই? আগতে কি দিয়া হৈছিল? আনন্দৰাম বঁটা দিয়া হৈছিল, লেপটপ এখন দিয়া হৈছিল, বা যেতিয়া লেপটপ দিয়া হৈছিল তেতিয়া কি কৰা হৈছিল? যে সেইখিনি টেক্সৰ পৰা, মানে সাধাৰণ মানুহৰ টেক্সৰ পৰা দিয়া হৈছে, বুজি পাইছা নাই? চৰকাৰৰ ইনকম ক'ৰ পৰা হয়? টেক্সৰ পৰা, বুজি পাইছা? এইখিনি কথা তোমালোকে খুব ধুনীয়াকৈ মনত ৰাখিব লাগিব। গতিকে মই ইমানখিনিলৈকে কভাৰ কৰি দিলোঁ। ইয়াৰ যিটো পাৰ্ট টু মানে মোৰ আজি পঢ়াবলৈ মন যোৱা নাই এতিয়া, আৰু মই নোটছ বনোৱা নাই। নেক্সট ভিডিঅ' মানে পাৰ্ট 2ত মই ইয়াৰ গোটেইখিনি, বাকী যিখিনি অংশ থাকি গ'ল সেইখিনিৰ ওপৰত নোটছ ধুনীয়াকৈ বনাই পেলাই, যেনেকৈ মই পিকচাৰ লগাইছোঁ, হয় নহয়, যেনেকৈ ছবি ইয়াত দেখুৱাই দিছোঁ তোমালোকৰ সহজ হোৱাকৈ, তেনেকৈ মই খুব ধুনীয়াকৈ বনাই পেলাই কাইলৈ বা পৰহি মই আপলোড কৰিম। তোমালোকে খুব ধুনীয়াকৈ চাবা আৰু তোমালোকে প্ৰত্যেকটো বিষয় নোট ডাউন কৰি যাবা। কিন্তু মই খুব ডিছছেটিছফাইড হৈছোঁ এইটোৰ কাৰণে যে মই তোমালোকৰ পৰা মই বিভিন্ন ধৰণে কমেণ্ট পোৱা নাই। মই কেনেকৈ জানিম যে তোমালোকে বুজিছানে নাই বুজা? যদি তোমালোকে বুজি পাইছা, তোমালোকে কমেণ্ট কৰি জনাবা। আৰু যিসমূহ বস্তু তোমালোকে বুজি পোৱা নাই, যিসমূহ কনচেপ্ট তোমালোকে বুজি পোৱা নাই, তোমালোকে খুব ধুনীয়াকৈ তাত লিখি দিবা। মই নেক্সট ভিডিঅ'ত তোমালোকৰ কনচেপ্ট বা যিখিনি তোমালোকে বুজি নাপালা সেইখিনি মই ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম। গতিকে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ বন্ধু বান্ধৱলৈ খুব ধুনীয়াকৈ লিংকটো শ্বেয়াৰ কৰি দিবা। আৰু ভয় নাখাবা যে অৰ্থনীতি বা ইকনমিক্স খুব ডাঙৰ ভয়ৰ বস্তু নহয়, বুজি পাইছা? বিষয় নহয়, ইকনমিক্স আটাইতকৈ সহজ, কেৱল মাত্ৰ বুজি পাব লাগিব। গতিকে এই ধৰণে যদি তোমালোকে পঢ়ি যোৱা, তেন্তে নিশ্চয় তোমালোকৰ সুবিধা হ'ব। গতিকে পঢ়ি থাকা, ভালে থাকা। নেক্সট ভিডিঅ'ত আকৌ লগ পাম।